সতীৰ্থসকল আজি এটা দমদাৰ ছিষ্টেমৰ বিষয়ে ডিছকাশ্যন কৰিম, এটা ধামাকাদাৰ ছিষ্টেমৰ বিষয়ে ডিছকাশ্যন কৰিম। ঠিক আছে, যিটো ছিষ্টেমৰ জৰিয়তে দি আপুনি আপোনাৰ ব্যক্তিগত গ্ল'বেল ব্যৱসায় প্ৰতিষ্ঠা কৰিব পাৰিব আৰু উইদিন 1 year আপুনি বিলিয়নাৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। তো সতীৰ্থসকল এই ছেশ্যনটো শেষ পৰ্যায়লৈকে উপস্থিত থাকি সঠিকভাৱে আপুনি যাতে চাই লয়। এইটো না কোনো কোম্পানী হয়, না কোনো কনচেপ্ট হয়। ঠিক আছে, এটা ছিষ্টেম হয় যিটো গ্ল'বেল ছিষ্টেম, যাৰ জৰিয়তে দি আপুনি নিজৰ ব্যক্তিগত জীৱনটোত যিমান উচ্চাকাংক্ষা আপুনি বহি ৰাখিছে সকলোখিনি সম্ভৱ হৈ উঠিব আপোনাৰ বাবে। ঠিক আছে, তো সতীৰ্থসকল আমি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। তো আমি কথা পাতিবলৈকে ওলাইছোঁ এটা এনেকুৱা ৱৰ্ল্ডৰ ছিষ্টেম, যিটো ছিষ্টেম আজিৰ পৰা মাত্ৰ 5 মাহ আগত ডিচেণ্ট্ৰেলাইজ হৈছিলে। অকল ডিচেণ্ট্ৰেলাইজ হোৱাই নহয়, কিং অফ স্মাৰ্ট কণ্টেক্স নাম পাইছে BSCscan পৰা। সতীৰ্থসকল, কিং অফ স্মাৰ্ট কণ্টেক্স বহুতো ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট আপুনি দেখিছে বা হয়তো কৰিছে। তো সতীৰ্থসকল কোনেও BSCscan পৰা পাবলৈ সক্ষম হোৱা নাই। আৰু পৃথিৱীৰ একমাত্ৰ এইটো ছিষ্টেম হয় BTitan, যাৰ জৰিয়তে দি আমি আজিৰ ব্ৰেণ্ড বিটকইন ইনকাম কৰিবলৈকে ওলাইছোঁ। সতীৰ্থসকল, ছিষ্টেম ইমান ধুনীয়াকৈ ডিজাইন কৰা আছে, মাত্ৰ 12 মাহৰ ভিতৰত 61 বিটকইন ইনকাম কৰা একদম পচিবল হয়। 61 বিটকইন মিনছ আজিৰ যিটো বিটকইনৰ ভেলু আছে সতীৰ্থসকল, এই ভেলু অনুসৰি 50 কৰোৰ। গতিকে মই ক'ব বিচাৰিম প্ৰতিজন সতীৰ্থকে ধুনীয়াকৈ বহি লওক, মাত্ৰ 30 মিনিট সময় আপুনি আপোনাৰ বাবে ইউজ কৰক। এই সময়খিনিত বিভিন্ন ফোন ডেফিনেটলি আহিব, হয় চাইলেণ্ট কৰক, হয়তো আপুনি পিছত কল বেক কৰিব, মাজত ফোন নধৰিব, কাৰণ আপোনাৰ পৰিয়াল আপোনাৰ বাবে অলৰেডি এই ছিষ্টেমটো হ'ব পাৰে এটা লাইফ চেঞ্জিং মমেণ্ট। তো সতীৰ্থসকল, 360 ডিগ্ৰী এংগেলত টাৰ্ণ অলৰেডি আমাৰ লাইফ বহু সংখ্যকৰ লাইফ 360 ডিগ্ৰী এংগেলত টাৰ্ণ লোৱাই দিয়া এই BTitan নামৰ ছিষ্টেমটোৰ বিষয়ে আমি কথা পাতোঁ। সতীৰ্থসকল, যেনেকৈ মই অকণমান আগতে ক'লো যে ডিচেণ্ট্ৰেলাইজ ছিষ্টেম হয়তো আপুনি বহুতো দেখিছে বা বহুতত আপুনি ইনভলভ হৈছে, ইনকামো কৰিছে, হয়তো কোনোবাত ইনকাম কৰিব পৰা নাই। তো সতীৰ্থসকল, এই ডিচেণ্ট্ৰেলাইজ ছিষ্টেম যিমান আছে পৃথিৱীত, তো 99.99% ডিচেণ্ট্ৰেলাইজ ছিষ্টেম চ'ৰ্চ কোড উলিয়াব পৰা নাই, BSCscanৰ পৰা হওক অন্য নেটৱৰ্কৰ পৰা হওক। চ'ৰ্চ কোড BSCscan অলৰেডি BTitanক দিছে। 200 বাৰ BTitan নামৰ এই ছিষ্টেমটোক যেতিয়া ডিচেণ্ট্ৰেলাইজ কৰাৰ বাবে ব্লকচেইনত ডিপ্লয় কৰিবলৈকে ওলাইছিলে, তো 200 বাৰ ৰান কৰি চাইছে, ইয়াত কোনো এডমিনৰ কিবা কণ্ট্ৰল আছে নেকি, এডমিনৰ কিবা ৱালেট আছে নেকি, আৰু যেতিয়াই দেখা পাইছে BSCscan বা BNB নেটৱৰ্কে যে ইয়াত কোনো ধৰণৰ তেনেকুৱা নাই, চ' কিং অফ স্মাৰ্ট কণ্টেক্স নাম অলৰেডি দি দিছে। তো এইটোৱেই একমাত্ৰ ছিষ্টেম হয় যিটোৰ জৰিয়তে বিটকইন আপুনি ইনকাম কৰিব পাৰিব। সতীৰ্থসকল, আমি নেক্সট পেজলৈকে যাম আৰু প্ৰপাৰলি ডিছকাশ্যন কৰিম যে এইটো এনেকুৱা এটা ছিষ্টেম হয় যিটো ছিষ্টেমত আপুনি এইটো কোনো ইনভেষ্টমেণ্ট প্লেন নহয়। সতীৰ্থসকল, 0.001 BTC, ডেট মিনছ এজন ডেট যদি আমি ক'বলৈকে যাওঁ $65-66 BTC লৈ আপুনি আপোনাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিব। দ্বিতীয়বাৰৰ বাবে ইয়াত কোনো ধৰণৰ BTC আকৌ বাই কৰিবলগীয়া নহয়। অনলি $66 বা $65 BTC লৈ আপুনি ষ্টাৰ্ট কৰি এই জাৰ্ণিটোৰ পৰা ইনকাম কৰিব পাৰে মাত্ৰ এটা ছিংগল বছৰৰ ভিতৰত 61 BTC, মানে 61টা বিটকইন। তো সতীৰ্থসকল, আহক আমি ছিষ্টেমটোৰ বিষয়ে সবিশেষ অকণমান ডিছকাশ্যন কৰিম। BTitan ফুল্লি ডিচেণ্ট্ৰেলাইজ ছিষ্টেম হয়। ইয়াত কোনো ক্ৰিয়েটৰে এডিট ডিলেট কাৰেকশ্যন কৰিবলৈকে সক্ষম নহয়, কাৰণ ই BNB চেইনত ডিপ্লয় হৈ আছে। এইটো লাইভ শেষলৈকে চাবলৈকে পাৰিব। ফুল অট'মেটেড কৰি ছিষ্টেমটো ডিজাইন কৰিছে। ই অট'মেটিক কেলকুলেশ্যন কৰে, আৰু কেলকুলেশ্যন পাৰ্টটো যিটো চেলাৰী পাৰ্ট, এইটো প্ৰতি মাহৰ 21 তাৰিখে ডিষ্ট্ৰিবিউট কৰে। এই বিষয়ে আমি ডিটেইলছত পিছলৈকে জানিম। কিন্তু ইনষ্টেণ্টলি আমি যিটো ইনকাম কৰোঁ, ইনকামটো উইদিন এ ছেকেণ্ড ছিষ্টেমে যিসকলে প্ৰফিট পাব লগাৰ যোগ্য, তো তেওঁলোকৰ ৱালেটত উইদিন ছেকেণ্ড পঠাই দিয়ে। ইয়াত সেইবাবে কোনো ধৰণৰ উইড্ৰল লগোৱাৰ ব্যৱস্থা নাই বা উইড্ৰল এপ্ৰুভ কৰাৰ কাৰণে কোনো থাৰ্ড পাৰ্টি ইয়াতে নাই, মালিক নাই। প্ৰতিজন পাৰ্টিচিপেটে, এই BTitanত পাৰ্টিচিপেট কৰা প্ৰতিজন পাৰ্টিচিপেটে অনাৰশ্বিপ অলৰেডি লগে পাই যায় যেতিয়া তেখেত ৰেজিষ্ট্ৰেশ্যন কৰে। সতীৰ্থসকল, এই ছিষ্টেমটো অটো স্পিল অভাৰ মেকানিজম ইয়াতে আছে। এইবাবে আপোনাৰ ওপৰৰ ব্যক্তিসকলে কৰা কামৰ পৰাও, আপোনাৰ ক্ৰছ লাইনে কৰা কামৰ পৰাও আপুনি ইয়াত প্ৰফিট পাব, কাৰণ স্পিল অভাৰ হৈ আহি প্ৰফিট আপোনাক দিবই। সতীৰ্থসকল, 0.001 BTC লগাই যেতিয়া আপুনি জাৰ্ণিটো ষ্টাৰ্ট কৰিছে, ইয়াতে এই জাৰ্ণিটোত আপুনি 12টা ইনকাম চ'ৰ্চ পাব। প্ৰতিটো চ'ৰ্চ অলৰেডি অট'মেটেড হয়, মানে অটো আপডেশ্যন হয়, য'ত নেকি আপুনি জেপৰ পৰা আৰু পকেটৰ পৰা আৰু নতুনকৈ BTC কিনি পেলাই বাই কৰিব লগা নহয়। এই বিষয়ে পিছলৈকে কথা পাতি আছোঁ। তো আনলিমিটেড প্ৰতিটো শ্লট বা প্ৰতিটো ইনকাম ৰুট আনলিমিটেড বাৰ ৰিচাইকেলিং হ'ব, আৰু আনলিমিটেড বাৰে আপুনি ইনকাম পাই থাকিব। মানে জেনেৰেশ্যন বিজনেছ এটাৰ কথা পাতিবলৈ যাই আছোঁ সতীৰ্থসকল। আপোনালোকে আজিৰ এই মিটিঙত আপোনালোকৰ ভেলুৱেবল সময় দি চাবলৈকে এইকাৰণে আহিছে যে আপোনালোকে প্ৰেজেণ্টলি যিটো জব বা যিটো মানে প্ৰফেশ্যনত আছে, এই প্ৰফেশ্যনটোৰ লগতে অন্য এটা মানে পাৰ্মানেণ্ট চ'ৰ্চ, এটা জেনেৰেশ্যন টু জেনেৰেশ্যন ইনকাম যাতে হৈ থাকে, এটা ডাঙৰ ইনকাম চ'ৰ্চ বিচাৰি আছে, যিটো পাবলৈকে চোৱাৰ বাবে আহিছে।
নহয় জানো? গতিকে এই মূল্যৱান সময়খিনি সঠিক মাত্ৰাত দি আপোনালোকে চিষ্টেমটো চাই লওক। ইনষ্টেণ্ট ট্ৰেনজেকশ্যন চিষ্টেম হয় ইয়াতে, কোনো উইথড্ৰল চাৰ্জ কাকো দিবলগীয়া নহয়, কাৰণ অনাৰ আপুনিয়ে, কোনো হিডেন চাৰ্জ নাই, ঠিক আছে। যিটো চিষ্টেম বি টাইটেনত কোনো ধৰণৰ বেংক একাউণ্ট ইনভলভ নাই, য'ত আপুনি ফাণ্ড দিব, ছেকেণ্ড পাৰ্টি ওচৰত ফাণ্ড পঠাব, তেখেতে কেতিয়াবা লৈ পিনে পলাই গুচি যাব, এনেকুৱা কোনো চিষ্টেম নহয় সতীৰ্থসকল, ঠিক আছে। ইয়াত কোনো এডমিন বা বেক অফিচ নাই, সম্পূৰ্ণ ডিচেণ্ট্ৰেলাইজ ব্লকচেইনৰ ওপৰত প্ৰতিষ্ঠিত। ব্লকচেইন সম্পৰ্কেও আমি ডেফিনেটলি কথা পাতিম। তো সতীৰ্থসকল আহক আমি বিশেষভাৱে এই বি টাইটেন নামৰ চিষ্টেমটো, ঠিক আছে, ইনডেফাৰেণ্ট চিষ্টেমটো 1000% যে সুৰক্ষিত হয় ইয়াৰ ওপৰত অকণমান কথা পাতিম। ইয়াত থকা সতীৰ্থসকলৰ ভিতৰত মেক্সিমামে অলৰেডি ডিচেণ্ট্ৰেলাইজ শব্দটোৰ মিনিংটো ডেফিনেটলি জানে। তো মই অকণমান কৈ দিব বিচাৰিম ডিচেণ্ট্ৰেলাইজ কিয় ইয়াত নতুন গেষ্টটো আছে। তো সতীৰ্থসকল যেতিয়া এটা চিষ্টেম পাব্লিছ কৰা যায়, পাব্লিকে পোৱাকৈ গুগলত চাৰ্চ কৰি পোৱাকৈ পাব্লিছ কৰা যায় কোনো এটা চিষ্টেম বা কোনো এটা কোম্পানী বা আমাৰ বেংকিং চিষ্টেমৰ কথাই কৈছোঁ, তো এইটো ছাৰ্ভাৰৰ জৰিয়তে দি কৰা যায়, আমি প্ৰত্যেকে জানো। ছাৰ্ভাৰ কি হয়? এটা কম্পিউটাৰ যি 24 আৱাৰ্ছ অলৰেডি সি অনলাইন থাকিব, আৰু যেতিয়াই আপোনাৰ ছাৰ্ভাৰ ডাউন হয় আমি কোনো ধৰণৰ ট্ৰেনজেকশ্যন কৰিবলৈকে সক্ষম নহওঁ বা অপাৰেট কৰিবলৈকে সক্ষম নহওঁ, এইটো আপোনালোক প্ৰত্যেকে জানে। সেই একেটা জাগাতে ডেট মিনছ ছাৰ্ভাৰতে গোটেই চিষ্টেমটোৰ বা আমাৰ বেংকিং চিষ্টেমৰে যদি উদাহৰণ দিওঁ, বেংকিং চিষ্টেমৰ সকলো ডাটা অলৰেডি ছাৰ্ভাৰৰ ওপৰত একেটা জাগাতে ষ্ট'ৰ হৈ আছে, যাৰ বাবে কোনো হেকাৰে ইয়াক ইজিলি হেক কৰিব পাৰে। তেনেকুৱা ৰেকৰ্ড অলৰেডি আপোনালোকে নুশুনা নহয় যে বহুখিনি চিষ্টেম, বহুখিনি ব্যক্তিৰে অলৰেডি আইডি মানে বেংক একাউণ্টৰ পৰা ফাণ্ড মানে কি জিৰ' হৈ গ'ল, এনেকুৱা নুশুনা ডেফিনেটলি আপোনালোক নহয়, কাৰণ হেকাৰে ইজিলি হেক কৰিব পাৰে। একেটা জেগাতে ডাটাবিলাক ষ্ট'ৰ হৈ থাকে কাৰণে ইয়াক ইডিট, ডিলেট, কাৰেকশ্যন পচিবল হয়। কাৰ বাবে? তাত থকা এডমিনৰ বাবে। সেয়ে আমি যদি কিবা গিল্টি কৰোঁ, আমাৰ বেংকিং যিটো চিষ্টেমে আমাৰ বেংক একাউণ্টটো বন্ধ কৰি দিব পাৰে, ষ্টপ কৰি দিব পাৰে। কোনো কোম্পানীত যদি আমি কাম কৰিছিলোঁ, আমাৰ আইডি ব্লক কৰি দিব পাৰে এডমিনে, হয়নে? তেওঁলোকে পে'মেণ্ট বন্ধ কৰি ৰাখিব পাৰে, বা তেওঁলোকে কোনোবা দিনা ছাৰ্ভাৰৰ পৰা ডিছকানেক্ট কৰি পেলাই নিজৰ ছফ্টৱেৰটো পলাই যাব পাৰে। কিন্তু সতীৰ্থসকল ব্লকচেইন এটা 1000% সুৰক্ষিত টেকনলজি, যিটো টেকনলজিত এটা ছফ্টৱেৰ বা এটা চিষ্টেম এবাৰ ডিপ্লয় কৰাৰ লগে লগে ছেকেণ্ডৰ ভিতৰত তাৰ সমস্ত ডাটা পৃথিৱীৰ ইণ্টাৰনেট চলা প্ৰতিটো ডিভাইচত ষ্ট'ৰ হৈ যায়। হয় সতীৰ্থসকল, ইণ্টাৰনেট চলা ডিভাইচ, কম্পিউটাৰ, এণ্ড্ৰইড ফোন, আইফোন, আপুনি হাতত লৈ থকা যিটো ফোন প্ৰেজেণ্ট টাইম, যিটো কম্পিউটাৰ আপুনি ইউজ কৰি আছে, যিটো লেপটপ ইউজ কৰিছে, য'ত য'ত ইণ্টাৰনেট চলে, এই প্ৰতিটো ডিভাইচে ইয়াতে ছাৰ্ভাৰ হিচাপে কাম কৰে ব্লকচেইনত। মাল্টিপুল ছাৰ্ভাৰ হোৱাৰ কাৰণে ব্লকচেইনত থকা কোনো চিষ্টেমক ইডিট, ডিলেট, কাৰেকশ্যন তাৰ ক্ৰিয়েটৰজনেও কৰিব নোৱাৰে, যিজনে ডিপ্লয় কৰিছিল ব্লকচেইনত। কোনো হেকাৰে হেক কৰা কথাটোতো বাদেই দিয়ক। সতীৰ্থসকলে উদাহৰণস্বৰূপে ব্লকচেইন টেকনলজি কিমান সুৰক্ষিত মই অকণমান ক'বলৈকে বিচাৰিম। আজিৰ পৰা 12 বছৰ আগত সকলো গভৰ্ণমেণ্ট মিলি সৰ্বশেষলৈকে ইণ্ডিয়া গভৰ্ণমেণ্টেও যুঁজিছিল যে বিটকইনক বন্ধ কৰিব লাগে, ক্ৰিপ্ট' কাৰেঞ্চি বন্ধ কৰিব লাগে ৱৰ্ল্ডৰ পৰা। ইয়াৰ মুখ্য কাৰণ আছিল বেংকিং চিষ্টেম ইমানে উইক হৈ গৈছে। আজি যিমানে আপুনি ফাইনেন্সিয়েলি চাউণ্ড পাৰ্চন দেখিবলৈকে পাব, তো তেওঁলোকে ফাণ্ড ক'ত ৰাখে? বেংকত ৰাখে, একাউণ্টত। অকণমান নিজকে সুধি চালে, বিবেচনা কৰিলে আপুনি বুজি পাব যে আজি ফাইনেন্সিয়েলি চাউণ্ড যিবিলাক ব্যক্তি, তেওঁলোকে ফাণ্ড বেংকত নাৰাখে, কাৰণ তেওঁলোকৰ বেংকত অলৰেডি হেকাৰ লাগি আছে, প্ৰথম কথা। 2 নম্বৰ কথা, বেংকত ৰাখিলে কি হ'ব? বেংকত ৰাখিলে তেওঁলোকৰ যিটো ফাণ্ড আছে, এই ফাণ্ডটো যিকোনো মমেণ্টত হেকাৰে হেক কৰি ল'ব পাৰে, ঠিক আছে। এনেকুৱা বহুতখিনি কথা অলৰেডি আপোনালোকে জানেই, মই জাষ্ট পইণ্টেড হে কৰি দিছোঁ। গতিকে তেনেকুৱা ব্যক্তিসকলে ফাণ্ড ক'ত ৰাখে? ডিচেণ্ট্ৰেলাইজ ৱালেট বা Web3 ৱালেটত ৰাখে, ক্ৰিপ্ট' কাৰেঞ্চি ফৰ্মত ৰাখে, কাৰণ ইয়াতে ইমানখিনি ফ্লেক্সুৱেল যে আজি যদি আপোনাৰ 65 লাখ আছে বিটকইনৰ ভেলু, অহা কাইলৈ আপোনাৰ 1 crore প্লাছো হৈ যাব পাৰে, ইমানখিনি ফ্লেক্সুৱেল। গতিকে এই ব্লকচেইন টেকনলজি ব্যৱহাৰ বিটকইনত হৈছিলে। বিটকইনক বন্ধ কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া শেষ পৰ্যায়লৈকে যুঁজি যেতিয়া দেখা পালে দুটাই অপশ্যন আছে বিটকইনক ৱৰ্ল্ডৰ পৰা নোহোৱা কৰাৰ, কাৰণ ফাইনেন্সিয়েলি চাউণ্ড ব্যক্তিসকলে অলৰেডি ক্ৰিপ্ট' কাৰেঞ্চিত ফাণ্ড ছেভ কৰে, বা তেওঁলোকৰ ৱালেটত ক্ৰিপ্ট' কাৰেঞ্চি ফৰ্মতে ফাণ্ড ৰাখে। গতিকে বেংকিং ছেক্টৰ উইক হৈ গৈছে। ইয়াকে লৈ তাক বন্ধ কৰাৰ উদ্দেশ্যে বহুবাৰ উঠি পৰি লাগি সৰ্বশেষত ইণ্ডিয়া গভৰ্ণমেণ্টে দুটাহে উপায় পালে। প্ৰথমটো কি আছিলে? যে গোটেই ৱৰ্ল্ডৰ ইণ্টাৰনেট চিষ্টেম চলি থকা যিবিলাক ডিভাইচ, কম্পিউটাৰ, এণ্ড্ৰইড ফোন, আইফোন, একেটা জাগাতে একেটা ঠাইতে অপেন কৰিব লাগিব, আৰু একেটা 30 ছেকেণ্ডৰ একেটা শ্বটৰ জৰিয়তে গোটেই ডিভাইচৰ পৰা ডিলিট কৰিব লাগিব। তো এইটো পচিবল নহয়, কাৰণ পৃথিৱীৰ প্ৰতিটো ডিভাইচ এটা জাগাত অপেন কৰিলে 30 ছেকেণ্ডত প্ৰতিটো ডিভাইচৰ পৰা বিটকইনৰ ডাটা উৰাই পেলোৱা সম্ভৱপৰ নহয় সতীৰ্থসকল। দ্বিতীয় অপশ্যনটো আছিলে যে গোটেই ৱৰ্ল্ডৰ ইণ্টাৰনেট চিষ্টেম বন্ধ কৰিব লাগিব। গোটেই ৱৰ্ল্ডৰ ইণ্টাৰনেট চিষ্টেম বাৰু বন্ধ কৰিব পৰা যায় নেকি? আজি সকলোবিলাক কামেই ইণ্টাৰনেটৰ মাধ্যমত হয়। যোৱাবেলি লকডাউনত আমি দেখা পাইছোঁ কিছু সময়ৰ বাবে ইণ্টাৰনেট চিষ্টেম ষ্টপ কৰি দিয়াৰ পিছত কি পৰ্যায় আহিছিল। গতিকে অকল অসমৰ কথা কৈছোঁ, কিন্তু যদি বাহিৰৰ গোটেই ৱৰ্ল্ডত যদি ইণ্টাৰনেট চিষ্টেম একলগত ষ্টপ কৰি দিয়া যায়, তো কেনেকুৱা এটা চিটুৱেশ্যন আহিব? আজি বাচ্চা ইণ্টাৰনেটতে জন্ম পায়, বৃদ্ধ মানুহ ইণ্টাৰনেটত ভেণ্টিলেটৰতে থাকে, সকলোখিনি ইণ্টাৰনেটৰ মাধ্যমত আপোনালোকে বুজিব পাৰিছে। সেয়ে সতীৰ্থসকল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সেই সময়ত নিৰ্মলা সীতাৰাম ফাইনেন্স মিনিষ্টাৰে 2022 চনৰ, ঠিক আছে, 27 ফেব্ৰুৱাৰী তো তেখেতে পাৰ্লিয়ামেণ্টত ডিচিশ্যন দিছিল যে বিটকইনক বন্ধ কৰিব নোৱাৰি, কিন্তু বিটকইনক কাৰেঞ্চি বুলিও ইণ্ডিয়াত মান্যতা দিব নোৱাৰি। কিন্তু বহুতো দেশে অলৰেডি কাৰেঞ্চি বুলি মান্যতা দিছে। তো সেই সময়ত ডিজিটেল এছেট হিচাপত মান্যতা বিটকইন, এথৰিয়াম, ট্ৰন,
চলনা, BNB এনেকুৱা 5টা ক্ৰিপ্টক দিছিলে আৰু তাৰ ভিতৰত মাদাৰ ক্ৰিপ্টো বিটকইনৰ বিষয়ে বিটকইন আৰ্নিঙৰ কথা আমি পাতিম ডেফিনেটলি। তো মই জাষ্ট সহায় ল'লোঁ, ক্ৰিপ্টো কাৰেঞ্চিৰ সহায় ল'লোঁ বা বিটকইনৰ সহায় ল'লোঁ জাষ্ট ব্লকচেইন টেকনলজিটো বুজাৰ ক্ষেত্ৰত। তো সতীৰ্থসকল, ব্লকচেইন টেকনলজি আজি ইণ্ডিয়া গভৰ্ণমেণ্টে এডুকেশ্যন ডিপাৰ্টমেণ্ট, পাৱাৰ ছাপ্লাই, ভেকচিন ৰিলেটেড প্ৰজেক্ট, তেনেকুৱা ডাঙৰ ডাঙৰ প্ৰজেক্টবিলাক ইয়াত আপলোড একফালৰ পৰা কৰি গৈ আছে। অনলাইন যদি আপুনি গুগলত চাৰ্চ কৰি চাই বহুতো এনেকুৱা ছিষ্টেম দেখিবলৈ পাব, বহুতো ইঞ্চুৰেঞ্চ ছেক্টৰ, বহুতো মেডিকেল ছেক্টৰ যেনেকৈ ব্লকচেইনত অলৰেডি ডিপ্লয় হৈ গ'ল। ব্লকচেইন 1000% সুৰক্ষিত এটা টেকনলজি, যাৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ ছিষ্টেমটো। এই ছিষ্টেমটো আমি আদৰি লোৱাৰ মুখ্য কাৰণটো হ'ল কি, যে আজিৰ যিটো ব্ৰেণ্ড, আজিৰ যিটো ট্ৰেণ্ড, ঠিক আছে, ক্ৰিপ্টো কাৰেঞ্চি বুলি ক'লে আমি সকলোৱে বুজি পাওঁ। কিন্তু মাৰ্কেটত ভুৱা ক্ৰিপ্টো বহুখিনি ওলাইছে, আপোনালোকে জানে, যি ক্ৰিপ্টোৰ কোনো লিষ্টেড, আপোনাৰ কোনো এক্সচেঞ্জতে লিষ্টেড নাই, নাম দিছে আৰু কাম কৰি আছে। কিছুদিন চলিছে, কিছুদিন পিছত পলাই গৈছে, বন্ধ হৈ গৈছে, য'ত নেকি আপোনাৰ মোৰ নিচিনা ব্যক্তিসকলৰ ঘৰত আমি যিসকল ব্যক্তিক জনাইছিলোঁ সেই বিষয়ে, তো তেওঁলোক আহি আমাক থাকিবলৈকে ঘৰত নিদিয়া পৰ্যায় এনেকুৱা বহুতো আমি লিডাৰ্ছৰ ক্ষেত্ৰত দেখিবলৈ পাইছোঁ। কিন্তু সতীৰ্থসকল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 5টা ক্ৰিপ্টক মান্যতা দিছে, মই অকণমান আগতে ক'লোঁ। আৰু ক্ৰিপ্টো জগতত প্ৰথম ক্ৰিপ্টোটো বিটকইন মাদাৰ ক্ৰিপ্টো। আমি মাদাৰ ক্ৰিপ্টো ইনকাম কৰিব যাই আছোঁ, মানে বিটকইন ইনকাম কৰিব যাই আছোঁ এই প্লেটফৰ্ম B-Titan জৰিয়তে। মালিক কোন সতীৰ্থসকল? আপুনি মালিক। আপুনি নিজৰ ব্যক্তিগত অনাৰশ্বিপত অলৰেডি আপোনাৰ ব্যৱসায় ষ্টাৰ্ট কৰিব, কমিউনিটি বিল্ড আপ কৰি। এই কমিউনিটি গ্ল'বেলি আপোনাৰ এক্সপাউণ্ড হ'বই, আপুনি বিচাৰকে বা নিবিচাৰকে, আপুনি কৰকে বা নকৰকে। ইয়াৰ জৰিয়তে ইয়াক আমি চুজ কৰাৰ মুখ্য কাৰণটো হ'ল কি, পেচিভ ইনকাম। সতীৰ্থসকল, যেনেকৈ আপুনি জানে যে ডাঙৰ ইনকাম মানে কি, যিসকল বিলিয়নাৰ আছে এতিয়া ইণ্ডিয়াত যদি আমি ক'বলৈকে যাওঁ, আপোনালোকে ডেফিনেটলি জানে, ইণ্ডিয়াৰ বাহিৰৰো বহুতৰ নাম জানে, যে বিলিয়নাৰসকলে হাৰ্ড লেবাৰ কৰে নেকি, মানে হাৰ্ড লেবাৰ হয় নেকি? বিলিয়নাৰ হোৱাৰ কাৰণে, টকা ইনকাম কৰাৰ কাৰণে, ডাঙৰ পইচা ইনকাম কৰাৰ কাৰণে, মানে ডাঙৰ টকা ইনকাম কৰাৰ কাৰণে, লাইফষ্টাইল লোৱাৰ কাৰণে আপুনি হাৰ্ড লেবাৰৰ হোৱাৰ প্ৰয়োজন নাই, মাত্ৰ স্মাৰ্ট লেবাৰ কৰাৰ দৰকাৰ। কিন্তু তাৰ বাবে কোনো এক্সপেৰিয়েঞ্চৰো প্ৰয়োজন নাই, কোনো এক্সপাৰ্টাইজৰো আপোনাৰ প্ৰয়োজন নাই, জাষ্ট ফ'ল' কৰি গ'লে হ'ল ছিষ্টেমটো। তো সতীৰ্থসকল, তেনেকৈ B-Titan এটা ছিষ্টেম, যাৰ জৰিয়তে আপুনি আপোনাৰ ব্যক্তিগত লাইফত ব্যক্তিগত গ্ল'বেল ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈকে সক্ষম হৈছে, য'ত নেকি কোনো ছফ্টৱেৰ বনাব নালাগে, য'ত নেকি কোনো অফিচ বনাব নালাগে, কোনো এডমিন পেনেলত কাম কৰাৰ কাৰণে এডমিনক আপুনি চেলাৰী দিব নালাগে, ঠিক আছে। জাষ্ট কমিউনিটি বিল্ড আপ প্ৰগ্ৰেম। এই B-Titan বিষয়ে আমি জনাৰ আগতে ইয়াৰ পৰা ইনকাম হোৱা যিটো মানে কি আপোনাৰ এছেট হয়, এই এছেটটো কি এই বিষয়ে জানো আহোঁ। ৱৰ্ল্ডত আজি সকলোতকৈ ভেলুৱেবল এছেট বিটকইন আছে, ঠিক আছে, আল্টিমেট ক্ৰিপ্টো। হোৱাট ইজ ক্ৰিপ্টো? আজি অসমৰো বহু সংখ্যক মানুহে নাজানে এনেকুৱা কথা নহয়, প্ৰতিজন ব্যক্তিয়ে ক্ৰিপ্টোৰ বিষয়ে অলৰেডি জনা হৈ গৈছে। কোনোবা যদি ক্ৰিপ্টো কাৰেঞ্চিৰ নাম শুনা নাই, ডেট মিনছ তেখেত অলৰেডি আজিও প্ৰায় 20-25 বছৰ আগৰ লাইফ জীয়াই আছে, ইয়ানি বেকত চলি আছে, ঠিক আছে। তো সতীৰ্থসকল, ক্ৰিপ্টো কাৰেঞ্চি কি এইটো আমিতো জানো, কিন্তু আমি অন্য ব্যক্তিকো ইনফৰমেশ্যন দিব লাগিব। চ' এইটো শ্লাইডত মই দেখাব যাই আছোঁ, ক্ৰিপ্টো কাৰেঞ্চি এভলিউশ্যন অফ মানিৰ এটা মানে কি ৰূপ হয়, এটা পাৰ্ট হয়। 15শ শতিকাত যেতিয়া কাবিলাত বাস কৰিছিল বংশধৰসকলে জংঘলৰ মাজত, তো সেই সময়ত তেওঁলোকৰ কোনোবাটো কবিলাত আপোনাৰ মাংস হয়তো সঠিক মাত্ৰাত চিকাৰ কৰি উলিয়াইছিল, আৰু কোনোবাটো আপোনাৰ সঠিক মাত্ৰাত চিকাৰ হোৱা নাছিল, কম পৰিমাণত মাংস আহিছিল। তো তাৰ পৰা লেনদেন চুৰুবাত হৈ ওচৰৰ কাবিলাৰ পৰা মানে ট্ৰেঞ্জেকশ্যন কৰা আৰম্ভণি কৰে। আৰু এই ট্ৰেঞ্জেকশ্যনত আহিলা হিচাপে প্ৰয়োগ হৈছিল মানে গৰু, ছাগলী বা তেনেকুৱা গাধ, ইয়ানি জীৱ জন্তুৰ আদান প্ৰদানেৰে বাৰ্টাৰ ছিষ্টেম। আমি ইয়াৰ বিষয়ে ডেফিনেটলি পঢ়িছোঁ, শুনিছোঁ। সতীৰ্থসকল, এই ছিষ্টেমটোত চবচে ডাঙৰ সমস্যা আছিলে লৈ ফুৰা। যেতিয়া দূৰ দূৰণিত যাব, গৰু ছাগলীৰ লগত লৈ ফুৰিব নোৱাৰি। এই সমস্যাটো দূৰ কৰাৰ কাৰণে যেতিয়াই মানৱ জাতিৰ মাজত ৰজা মহাৰজাৰ পদাৰ্পণ হ'ল, তো ৰজা মহাৰজাই ইয়াক সহজ কৰি সুচল কৰি দিয়াৰ বাবে সেই সময়ত ভেলুৱেবল যিটো এছেট আছিল, গ'ল্ড আছিল, তো গ'ল্ডকে আপোনাৰ কাৰেঞ্চিৰ মানে কি কাৰেঞ্চি হিচাপে ট্ৰেঞ্জেকশ্যনত ইউজ কৰিছিল। সতীৰ্থসকল, গ'ল্ডৰ জৰিয়তে যেতিয়া ট্ৰেঞ্জেকশ্যন কৰিলে, কিছুদিন ট্ৰেঞ্জেকশ্যন হোৱাৰ পিছত এটা সমস্যা দেখিবলৈ পোৱা গ'ল, যে গ'ল্ডৰ লৈ ফুৰাটো সম্ভৱ নহয়, ৱেইটটো আছে আৰু ৰিস্ক ফেক্টৰটো বেছি আছে, ঘৰত বেছি মাত্ৰাত ৰাখিব নোৱাৰি। তো ইয়াকে লৈ অলৰেডি ৰজা মহাৰজাই নেক্সট পদক্ষেপ ল'লে কি, তামৰ মুদ্ৰা, ৰূপৰ মুদ্ৰা, সোণৰ মুদ্ৰা, মেটেল কইন, ষ্টেপ বাই ষ্টেপ, ঠিক আছে। মেটেল কইন যেতিয়া আহিল, তো মেটেল কইনৰ জৰিয়তে পাব্লিকে ট্ৰেঞ্জেকশ্যন কৰা আৰম্ভণি কৰিলে, আগতকৈ সহজ আৰু সুচল হৈ পৰিল। কিন্তু ইয়াতো সেই ৰিস্ক ফেক্টৰটো গুচি যোৱা নাছিলে, ৰিস্ক ফেক্টৰটো থাকিয়ে আছিল। তো এনেতে গভৰ্ণমেণ্টৰ পদাৰ্পণ হ'ল। তো গভৰ্ণমেণ্টে কি কৰিলে, আপোনাৰ পেপাৰ কাৰেঞ্চি ৰেডি কৰিলে। প্ৰথম ইটালীৰ পৰা পেপাৰ কাৰেঞ্চি ৰেডি হৈছিল। US কিংডমত আপোনাৰ যিমান সোণ আছিল, এই সোণৰ ভেলু নিৰ্ণয় কৰি, তাৰ ওপৰত ডিপেণ্ড কৰি, তাৰ ওপৰত বেছ কৰি অলৰেডি পেপাৰ কাৰেঞ্চি ৰেডি কৰিছিল। ফাৰ্ষ্ট ফটোষ্টেট পেপাৰ কাৰেঞ্চি চলিছিলে। তো ধীৰে 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 ইয়াৰ ৰূপ ডাঙৰৰ পৰা সৰুলৈকে আহিল, আৰু আজিও আমি পেপাৰ কাৰেঞ্চিৰ নতুন বিষয়ে আমি চবেই জানো বা ইউজো কৰি আছোঁ। কিন্তু আপোনালোক প্ৰতিজনে জানে যে নতুনকৈ পেপাৰ কাৰেঞ্চি প্ৰিণ্ট ইণ্ডিয়া গভৰ্ণমেণ্টে কৰা নাই। কেতিয়াৰ পৰাই? গুগলত চাই ল'ব। কিয় কৰা নাই? কাৰণটো হ'ল কি, নতুন আপগ্ৰেডেশ্যন অলৰেডি আমাৰ সন্মুখত ৰাখি দিছে, আমি একচেপ্ট কৰিবলৈকে বাধ্য। সতীৰ্থসকল, আপুনি চিন্তা কৰকচোন, যে পেপাৰ যেতিয়া প্লাষ্টিক কাৰেঞ্চি ATM কাৰ্ড গভৰ্ণমেণ্টে আমাৰ মাজত আনি দিছিল, আমি প্ৰথমে একচেপ্ট কৰিছিলোঁ নে? ডেট মিনছ ATM ডেবিট কাৰ্ডৰ কথা কৈছোঁ, ডেফিনেটলি কৰা নাছিলোঁ। কিন্তু কৰিব আজিতো বাধ্য। একাউণ্টত ফাণ্ড থাকক বা নাথাকক, আমি খালী পকেটে যাবলৈকে নিবিচাৰোঁ। ATM খনটো পকেটত নিওঁ, একাউণ্টত ফাণ্ড নাথাকিলে, নহয় জানো?
তাৰ মানে মই ক'ব বিচাৰিছো আপগ্ৰেডেশ্যনৰ লগত আমি চলিবই লাগিব, এইটো ফিক্স এণ্ড ফাইনেল। দুদিন দেৰিকে হ'লেও আপুনি আজিৰ আপগ্ৰেডেশ্যনটোত একচেপ্ট কৰিবই লাগিব, বাধ্য আমি প্ৰত্যেকজন। তো সতীৰ্থসকল, প্লাষ্টিক কাৰেঞ্চি আমাৰ মাজত আনি দিয়াৰ মুখ্য কাৰণটো আছিল যে ৰিস্ক ফেক্টৰ পেপাৰ কাৰেঞ্চিটো আছিলে। দূৰ দূৰণিত কোনোবা যদি আমি অসুস্থ ব্যক্তিক লৈ চেন্নাই মেডিকেল হস্পিটেললৈকে আমি যাব বিচাৰো, ঠিক আছে, তো তেতিয়া আমি ফিজিকেলি মানে বেগ এটাত ফিজিকেল টকা লৈ পিনে যাব লগা হৈছিলে, কাৰণ আজিৰ নিচিনা সা সুবিধা নাছিল সেই সময়ত। আল্টিমেট জাৰ্ণিটো কি হৈছিলে, ৰিক্সি হৈছিলে। ইয়াকে লৈ প্লাষ্টিক কাৰেঞ্চি আমাৰ সন্মুখত আনে, আৰু প্লাষ্টিক কাৰেঞ্চি আমি দেৰিকৈ একচেপ্ট কৰোঁ যদিও কৰিবলৈ আমি বাধ্য হৈছোঁ। প্লাষ্টিক কাৰেঞ্চিত সকলোতকৈ ডাঙৰ কথাটো হ'ল কি, ৰিক্স ফেক্টৰ মুঠেই নোহোৱা হৈ গ'ল। কাৰ্ডখন লওক, নেশ্যনেল লেভেলত মানে ইণ্ডিয়াৰ ভিতৰত আপুনি যিকোনো এটিএমত যাওক, ফাণ্ড উলিয়াই লওক। কিন্তু ইয়াত ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছিল, আৰু সেইটো হ'ল লিমিটৰ সমস্যা। আপোনাৰ সন্মুখত যিমানে ডাঙৰ প্ৰব্লেম নাথাকক, আপোনাৰ বেংক একাউণ্টৰ ভিতৰত যিমানে ডাঙৰ ফাণ্ড নাথাকক, সেই বিপদময় সময়ত আপুনি লিমিটেড ধন উলিয়াব পাৰিব। এটা ছিংগল দিনৰ কাৰণে লিমিট ধৰা আছে, আপোনালোক প্ৰতিজনে জানে। এই লিমিটেশ্যনৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও কি কৰিলে, বা অন্যান্য গভৰ্ণমেণ্টেও কৰিলে কি, ইলেক্ট্ৰনিক মানি প্ৰতিখন দেশত অলৰেডি পাব্লিছ কৰাই দিলে। ইলেক্ট্ৰনিক মানি মানে ভাৰ্চুৱেল মানি, যাক আমি চুই চাব নোৱাৰোঁ, কিন্তু আমি ট্ৰেঞ্জেকশ্যনত ইউজ কৰিব পাৰোঁ। আপুনি জানেই গুগল পে', ফোন পে', বেংকিং এপছ যিবিলাক আছে, ইয়াৰ মাধ্যমত আমি নেশ্যনেল লেভেলত ইণ্ডিয়াৰ ইটো মূৰৰ পৰা আনটো মূৰত থকা ব্যক্তিজনলৈকে আমি ঘৰতে বহি ফাণ্ড পঠাব পৰা হ'লো, যদি আমাৰ একাউণ্টত ফাণ্ড আছে। সতীৰ্থসকল, ইয়াত অকণমান লিমিটেশ্যনটো বঢ়াই দিলে। এতিয়া সবচে ডাঙৰ সমস্যাটো আহিল সতীৰ্থসকল, যেতিয়া ইণ্টাৰনেশ্যনেল ট্ৰেঞ্জেকশ্যনৰ কথা আহি পৰিল। তো ইণ্টাৰনেশ্যনেল ট্ৰেঞ্জেকশ্যন, ডেট মিনছ বিদেশত কৰা ট্ৰেঞ্জেকশ্যনৰ কথা কৈছোঁ। সতীৰ্থসকল, আপোনালোকে ভাবিব পাৰে আমিতো বিদেশত ট্ৰেঞ্জেকশ্যন নকৰোঁ। য়েছ, আপোনালোকেও কৰে, ময়ো কৰোঁ। কেনেকৈ? থ্ৰু হিন্দুস্তান লিভাৰ। হিন্দুস্তান লিভাৰে চাবোন বনাইছে, আমি আনি ইউজ কৰিছোঁ। টাটা কোম্পানী টাটা গাড়ী বনাইছে, বিদেশত মানে ৰ মেটেৰিয়েল চাইনাৰ পৰা আনিছে বা বিদেশৰ পৰা আনিছে। তো আমি আমাৰ মানে টাটা কোম্পানীৰ জৰিয়তে আমি ট্ৰেঞ্জেকশ্যন কৰা নহ'ল জানো? সতীৰ্থসকল, প্ৰতিটো দেশৰ নিজৰ নিজৰ মুদ্ৰা আছে, আপোনালোকে জানে। চাইনাত ইয়ান চলে, ৰাছিয়াত ৰুবল, ইউৰোপত ইউৰো, ঠিক আছে। ইয়ান চলে আপোনাৰ কি কয়, আমাৰ বাংলাদেশত টাকা চলে। তো আল্টিমেট মুদ্ৰাবিলাকৰ নাম বেলেগ বেলেগে অকল নহয়, ইয়াৰ ভেলুৱেশ্যনো বেলেগ বেলেগ। এজন ৰেট যদি আমি $1 ল'ব লগা হয়, 107 rupees পে' কৰিব লাগিব এক্সচেঞ্জত। চ' ইউএছৰ $1 আমি 107 rupeesৰ এগেইনষ্টত বা 110 rupeesৰ এগেইনষ্টত আমি পাব পাৰোঁ বা পাম। সতীৰ্থসকল, যদি চাইনাৰ য়ান ল'ব লগা হয়, 98.88 পইচা আমি পে' কৰিব লাগিব ইণ্ডিয়ান ৰুপিজ। ঠিক তেনেকুৱাকৈ ইউৰোটো, মানে ভেলুৱেশ্যনৰ যিটো সমস্যা, এই সমস্যাটো অতিকৈ ডাঙৰ সমস্যা হৈ পৰিল। এইখিনি সময়তে এক্সচেঞ্জৰ জন্ম হৈছে, আমি এক্সচেঞ্জত ইণ্ডিয়ান ৰুপিজ দি পিনে আমি কনভাৰ্ট কৰি ল'ব পাৰোঁ। সতীৰ্থসকল, ভাৰতবৰ্ষত ডাঙৰ ডাঙৰ কোম্পানীৰ সংখ্যা কম নাই, আপোনালোক প্ৰতিজনে জানে। মই অকল হিন্দুস্তান লিভাৰ বা টাটা কোম্পানীৰে নাম ল'ব বিচৰা নাই, বহুখিনি অলৰেডি ওৱান ডে নতুন নতুন কোম্পানী এনেকুৱা প্ৰতিষ্ঠা হৈছে যি বিদেশৰ পৰা অলৰেডি ৰ মেটেৰিয়েল কালেক্ট কৰি আছে ন। তো তেওঁলোকে যেতিয়া ৰ মেটেৰিয়েল আনিবলৈকে বিদেশত ফাণ্ড পঠায়, তো এবাৰ ভাবিছেনে 10,000 কোটি টকা যদি পঠাব লগা হয়, 50,000 কোটি টকা যদি পঠিয়াব লগা হয়, আমাৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে ইণ্ডিয়া গভৰ্ণমেণ্টে কি কৰে, আৰ্মছ ক'ৰ পৰা আনে? ইউএছৰ পৰা আনে। ইউএছত যেতিয়া ইউএছৰ পৰা আৰ্মছ আনিব, ইউএছত কি আপোনাৰ মোৰ নিচিনা লেনদেন কৰেনে? ডেফিনেটলি তেওঁলোকে হাজাৰ হাজাৰ কোটি টকাৰ লেনদেন কৰে। তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই পে'মেণ্টটো কেনেকৈ কৰিব? আমাৰ যিটো সতীৰ্থসকল বেংকিং চিষ্টেম, এইটো চেণ্ট্ৰেলাইজ হয়, আমি প্ৰত্যেকে জানো। RBIৰ জৰিয়তে ইয়াক কণ্ট্ৰল কৰা যায়। গতিকে লিমিটেশ্যন গভৰ্ণমেণ্ট বুলি নহয়, সকলোৰ কাৰণে একেই থাকিব। ইয়াত বহুতখিনি ফৰ্মেলিটি আছে, যদি 1 কোটি টকাও মানে বাহিৰত পঠাবলগীয়া হয়, GST, টেক্স, গেছ ফিজ, এক্সচেঞ্জ ফিজ, এইবিলাক জানে আপোনালোকে। গতিকে সতীৰ্থসকল, একেটা মমেণ্টত ট্ৰেঞ্জেকশ্যন পচিবল নহয়। আকৌ ভেলুৱেশ্যনৰ সমস্যাটো মই ক'লোৱে নহয়, ইউএছত পঠাব লাগিলে ডলাৰ বনাব লাগিব। তো আজি 107 টকা দি পিনে আপোনাৰ $1 ল'ব পাৰি। ডেট মিনছ এই ভেলুৱেশ্যনৰ সমস্যাটো মাজত আহি যায়। লিমিটেশ্যনৰ সমস্যাটো আমি বুজি পালোঁ যে আমাৰ চেণ্ট্ৰেলাইজ বেংকিং চিষ্টেমটো চেণ্ট্ৰেলাইজ, চ' আমি লিমিটেড ট্ৰেঞ্জেকশ্যন কৰিব পাৰোঁ, বা এই বেংকিং চিষ্টেমটোত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও লিমিটেড ট্ৰেঞ্জেকশ্যন কৰিব। তো এই দুইটা সমস্যা সন্মুখত ৰাখি কমিউনিটি এটা ফৰ্ম কৰিছিল জাপানৰ পৰা কিছু বিশেষ ব্যক্তিয়ে, যি নেকি সতীৰ্থসকল 2008 চনত প্ৰচেছ কৰিছিল চিন্তাধাৰা, আৰু 2009 চনত তেওঁলোকে 3 জানুৱাৰীত বিটকইন পাব্লিকৰ মাজত উলিয়াই দিয়ে। বিটকইনক যিহেতু লিমিটলেছ ট্ৰেঞ্জেকশ্যন কৰিব পৰাৰ কাৰণে ইয়াক কোনো অথৰিটিৰ কণ্ট্ৰলত বা কোনো গভৰ্ণমেণ্ট বা বেংকিং ছেক্টৰৰ অন্তৰালত নিদিয়ে। ব্লকচেইন নামৰ এটা টেকনলজি ইয়াত প্ৰথমবাৰ পৃথিৱীত ব্যৱহাৰ হৈছিল। হয় সতীৰ্থসকল, অকণমান আগত ব্লকচেইনৰ কথা কৈছোঁ। যেতিয়াই ব্লকচেইন টেকনলজিত বিটকইনৰ সমস্ত ডাটা ডিপ্লয় কৰিছিল, উইদিন এ ছেকেণ্ড পৃথিৱীৰ প্ৰতিটো ডিভাইচত, ইণ্টাৰনেট চলা ডিভাইচত ইয়াত ষ্ট'ৰ হৈ গৈছে। যাৰ বাবে কোনো এজন নিৰ্দিষ্ট ব্যক্তিয়ে বা বিটকইন বনোৱা সেই সতোশী নাকামোটো নামৰ কমিউনিটি, তো তেওঁলোকেও যদি বিচাৰে ইয়াক ইডিট ডিলিট কৰিব নোৱাৰে। সতীৰ্থসকল, অকণমান ভাবক, আপুনি এজন স্পেচিয়েল ছফ্টৱেৰ ডেভেলপাৰ, আপুনি আপোনাৰ সেই এণ্ড্ৰইড ফোনটো বা আইফোনটোৰ ভিতৰত থকা বিটকইনৰ সেই ডাটাখিনি বিচাৰি উলিয়ালে, ঠিক আছে, আপুনি ডিলিট কৰিবতো পাৰিব আপোনাৰ ডিভাইচৰ পৰা। উইদিন এ ছেকেণ্ড এনাদাৰ ডিভাইচৰ পৰা তাত ৰিষ্ট'ৰ হৈ যাব। ডেট মিনছ আপুনি ডিলিট কৰিব পৰা নাই। সতীৰ্থসকল, এই বিটকইন যেতিয়া 2009ৰ 3 জানুৱাৰীত, মানে 3 জানুৱাৰীত অলৰেডি পাব্লিছ কৰিছিল, তেতিয়া 26,000 কৰোৰ বিটকইন অলৰেডি উলিয়াই দিছিলে। তো দিনে দিনে যিমানে ট্ৰেঞ্জেকশ্যন ব্লকচেইনত হৈ যাই আছে, আপোনালোকে জানে ব্লকচেইনত ট্ৰেঞ্জেকশ্যন হ'লে
মানে কি ট্ৰেনজেকশ্যন গেছ ফিজ হিচাপে ই কমি কমি গৈ থাকে। বিটকইনৰ নেটৱৰ্ক বিটকইন নিজে, চ' বিটকইনৰ কোৱান্টিটি কমি কমি গৈ আজি যদি কইন মাৰ্কেট কেপ আপোনালোকে গুগলত অপেন কৰি চাই দেখিবলৈকে পাব তাত 147 কৰোৰহে অলৰেডি 147,000 কৰোৰ বিটকইন অলৰেডি এভেইলেবল আছে ৱৰ্ল্ডত। বাকী ক'ত গ'ল? বাৰ্ণ হৈ গৈছে, যিটো আমি কেতিয়াও ঘূৰাই নাপাওঁ। নতুনকৈ সতোশী নাকামোটো কোন হয় এতিয়ালৈকে কোনো ধৰিব পৰা নাই, কিন্তু সতোশী নাকামোটো আহি নতুনকৈ ডিজাইনো কৰিব নোৱাৰে। কৰিব লাগিলে পৃথিৱীৰ গোটেই ডিভাইচ যিমান ইণ্টাৰনেট চলা ডিভাইচ আছে প্ৰতিটোতে 30 ছেকেণ্ডৰ ভিতৰত কৰিব লাগিব। এইটো পচিবল নহয়। চ' মই ক'ব বিচাৰিছোঁ বিটকইনৰ প্ৰাইচ ভেলু কিয় বাঢ়ি যাই আছে। চ' দিনে দিনে ইয়াৰ ইউজৰ ওপৰত বেছ কৰি কোৱান্টিটি কমি কমি যাই আছে, কিন্তু ইউজাৰ ডে বাই ডে বাঢ়ি গৈ আছে। কিয়নো ৱৰ্ল্ডত প্ৰতিটো ছিংগল দিনত ডাঙৰ ডাঙৰ কোম্পানীৰ সংখ্যা বাঢ়ি গৈ আছে এভৰি ছিংগল ডে। তো সেইটোসকল ইয়াৰ প্ৰেডিকশ্যনটো মই আৰম্ভণিতে কৈ লওঁ যে আগন্তুক 2026 প্ৰেডিকশ্যন অনুসৰি 2 কৰোৰ টকাৰ ওচৰ পাবগৈ বিটকইন। ঠিক আছে, সতীৰ্থসকল এই বিটকইন আমি কিনিবলৈ পাবলৈকে প্ৰতিজন ব্যক্তিয়ে ইচ্ছা নকৰোঁ জানো? ডেফিনেটলি কৰোঁ। কেতিয়াবা পকেটে এফৰ্ট দিয়ে, তো আমি কিনিছোঁ। যদি পকেটে এফৰ্ট নিদিয়ে সেই ব্যক্তিজনে কিনিব পৰা নাই। কিন্তু এই বিটকইন সতীৰ্থসকল আমাৰ কাৰণে বহুত সংখ্যক মানুহ আজিৰ মিটিঙত উপস্থিত থকা বহুত সংখ্যক মানুহৰ কাৰণে ষ্টৰি হৈ যোৱা নাইনে? কোনোবাইতো 10 টকাত, কোনোবাই 50 টকাত, 25 টকা, 200 টকা, 300 টকা ভেলু থাকোঁতে কিনিছিলে। যেতিয়া 30, 35 হাজাৰ, 40 হাজাৰ প্ৰাইচ ভেলু আহিল বিকি দিলে। তেখেতৰ বাবে ষ্টৰি হৈ থকা নাই। বহুখিনি এনেকুৱা অলৰেডি পাৰ্টনাৰ্ছ আমাৰ এই মিটিংটোত চাগে উপস্থিত আছে, যি বিটকইন কিনিছিলে 6 টকা বা 7 টকা 10 টকাত। আজিও তেখেতৰ ওচৰত বিটকইন আছে, তেখেত বিলিয়নাৰ হৈ আছে। ঠিক আছে, আমি ওচৰে পাজৰে তেনেকুৱা বিলিয়নাৰ বহুতখিনি দেখিছোঁ অলৰেডি, যাৰ ওচৰত বিটকইন। মই নলবাৰীৰ পৰা আছোঁ সতীৰ্থসকল, কৈ সুখী হ'ম। মোৰ ভাল বন্ধু, মোতকৈ অকণমান বয়সত ডাঙৰ। ঠিক আছে, তেখেতৰ ওচৰত 1500টা বিটকইন ৰাইট নাও আছে। সতীৰ্থসকল মই 25 টকাত পাইছিলোঁ, কিন্তু মই একচেপ্ট কৰিবলৈকে 1000 টকা সন্মুখৰ পাৰ্টিক দিয়াৰ সময়তো মই ল'বলৈকে নোৱাৰিলোঁ, কাৰণ বিশেষ ব্যক্তি একজন যি মোৰ কাৰণে বিশেষ। তো তেখেত আহি মোক বাধা দিছিল যে এইটো গভৰ্ণমেণ্ট অথৰাইজ নহয়। তো আজি মই পস্তাই আছোঁ। তেনেকুৱা ব্যক্তি আমাৰ এই মিটিংটোত উপস্থিত নাইনে? ডেফিনেটলি আছে সতীৰ্থসকল। সতীৰ্থসকল বিটকইন আজিৰ ব্ৰেণ্ড, আজিৰ ট্ৰেণ্ড হয়, আৰু এই ছিষ্টেমটোৰ জৰিয়তে আমি এটা বস্তু ফাইনেল হৈ গৈছোঁ যে ৱৰ্ল্ডত বহুত বিলিয়নাৰ সৃষ্টি হ'ব। বাদ দিয়ক, নৰ্থ ইষ্টত বহুত বিলিয়নাৰ সৃষ্টি কৰিম ছাৰ, যিয়ে আমাৰ লগত অলৰেডি থাকিব। তো ইয়াত ইনকাম কৰাৰ কাৰণে মই আগতে কৈছোঁ, কোনো এক্সপাৰ্টাইজ আপোনাৰ নালাগে, কোনো এক্সপাৰ্ট হোৱাৰ প্ৰয়োজন নহয়। কোনো আপোনাৰ আগতে আপোনাৰ এক্সপেৰিয়েঞ্চ থকা ব্যক্তি আপুনি হ'ব নালাগে। মাত্ৰ টিম, আমাৰ নৰ্থ ইষ্ট গ্ল'বেল টিমৰ ফালৰ পৰা যিখিনি ট্ৰেইনিং ছেশ্যন হয়, ৰেগুলাৰ মিটিঙত আপুনি উপস্থিত থাকিব লাগে, গাইড অনুসৰণ কৰিব লাগে। আপোনাৰ নিজৰ কমিউনিটি বিল্ড আপ, এই ব্যৱসায়টো আপোনাৰ ষ্টেবল হওঁতে খুব বেছি সময় নালাগে, 1 মাহো নালাগে সতীৰ্থসকল। তো আহক আমি ছিষ্টেমটোৰ বিষয়ে ডিছকাশ্যন কৰোঁ। এই যিটো জাৰ্ণি 50 কৰোৰ ইনকাম কৰা, ইয়ানি 61 বিটকইন ইনকাম কৰাৰ যিটো জাৰ্ণি, এই জাৰ্ণিটোত আপুনি মাত্ৰ 0.001 BTC লৈ ষ্টাৰ্ট কৰিব পাৰে। সতীৰ্থসকল টকাত ক'বলৈকে গ'লে আপুনি এপ্ৰক্স 7,000 টকা ধৰি ল'ব পাৰে। সতীৰ্থসকল জীৱনটোত এনেকুৱা 7,000 বহুত আপুনি খেদাইছে, বহুত নষ্ট হৈ গৈছে, বহুত জেপৰ পৰা পৰিও গৈছে। সতীৰ্থসকল কৈ সুখী হ'ম, এই 7,000 টকা যদি আপোনাৰ জেপৰ পৰা আজিৰ ডেটত পৰি যায়, মোৰ জেপৰ পৰা পৰি যায়, আমাৰ লাইফত আৰ্থকুইক নাহে, ভূমিকম্প নহয়, কিছুদিনৰ কাৰণে কষ্টৰ পইচাটো আমি অকণমান দুখী হ'ম। কিন্তু সতীৰ্থসকল এই 7,000 টকাৰ যদি বিটকইন আজিৰ ডেটত আমি কিনাৰ কথা নকওঁ, ষ্টাৰ্টিঙত 2009, 2010ত যদি আপুনি কিনি ৰাখিলেহেঁতেন, আজি আপুনি বিলিয়নাৰ। টকাৰ কাৰণে আপুনি কাম কৰিব নালাগে। মৰ্ণিং উঠি নিজৰ চাকৰি বা জবত প্ৰফেশ্যনত যাব, গধূলি আকৌ ঘৰত আহি বিচনাতে বাচ্চাক পাব। মৰ্ণিঙো বাচ্চাক বিচনাতে এৰি থৈ গৈছিল। এইটো লাইফ কটাবলগীয়া নহয়, কাৰণ টকাই আপোনাৰ কাৰণে কাম কৰিলহেঁতেন যদি 7,000 আপুনি BTC লৈ পিনে ৰাখি দিলেহেঁতেন। কিন্তু আমি সেই সময়ত বুজি নাপালোঁ, আমাৰ কাৰণে ষ্টৰি বা হিষ্টৰী হৈ গ'ল। কিন্তু সতীৰ্থসকল কৈ সুখী হ'ম, মাত্ৰ এই 7,000ত 0.001, মই 7,000 কৈ আছোঁ যদিও এইটো আপ এণ্ড ডাউন হৈ থাকে। গতিকে আপোনাক যিয়ে প্ৰমোট কৰিছে, এই মিটিংটোৰ লিংকটো দিছে, তেখেতৰ লগত ডিছকাছ কৰিব, এক্সুৱেলটো বুজি ল'ব। মই এটা ৰাউণ্ড ফিগাৰ ধৰি লৈহে কথা পাতিম। সতীৰ্থসকল 0.00 এই 7,000 টকাৰ 0.001 BTC লৈ আপুনি জাৰ্ণিটো ষ্টাৰ্ট কৰিব, এনেকুৱা নহয়। এই জাৰ্ণিটো, এই জেনেৰেশ্যন ইনকাম চ'ৰ্চটো আপোনাৰ নিজৰ মালিকী স্বত্বত যিটো ষ্টাৰ্ট কৰিবলৈকে ওলাইছে, মাত্ৰ 0.001 একবাৰেই লাগে। ইয়াৰ পিছত আপুনি আকৌ ইয়াত জেপৰ পৰা দিবলগীয়া নাই, কিন্তু এভৰি ছিংগল ডে আপোনাৰ পচন্দ অনুসৰি ইনকাম কৰিব পাৰে। সতীৰ্থসকল এইটো আগতে কৈছোঁ, এবাৰো মই ৰিপিট কৰি দিলোঁ, কোনো কোম্পানী বা কনচেপ্ট নহয়, যি কাৰোবাৰ অধীনত আছে, য'ত নেকি আপোনাৰ লিমিটেশ্যন লগোৱা আছে ইনকামত। আপুনি প্ৰথম দিনাই ইনকাম মোৰ নিচিনা কৰিব পাৰে। ময়ো প্ৰথম দিনা লাখৰ ওপৰতে কামাইছোঁ সতীৰ্থসকল। ঠিক আছে, তো ইয়াত আপোনাৰ পচন্দ অনুসৰি ইনকাম এভৰি ছিংগল ডে ইনকাম কৰিব পাৰে। তো আহক জাৰ্ণিটোৰ বিষয়ে আমি জানি লওঁ। এই জাৰ্ণিটোত 0.001 BTC লৈ যেতিয়া আপোনাৰ সহযোগী, আপোনাক যিজনে ৰেফাৰ কৰিছে, তো তেখেতৰ লগত মিলি ৰেজিষ্ট্ৰেশ্যন কৰিব, উইদিন এ ছেকেণ্ড আপুনি বিটকইন পাছ এটা পাব বা বিটকইন NFT পাব। হোৱাট ইজ দ্য মিনিং অফ NFT? নন ফাঞ্জাবল টকেন সতীৰ্থসকল। আজি গুগলত মিটিংটো শেষ হোৱাৰ পিছত চাৰ্চ কৰি চাওক, নন ফাঞ্জাবল লেজেণ্ডাৰী NFT প্ৰাইচ ভেলু কিমান আছে, চাৰ্চ কৰি চাব। মই লিডাৰ্ছখিনিকো অনুৰোধ কৰিম, যিমান লিডাৰ্ছ ইয়াতে উপস্থিত আছে, আপোনালোকেও চাই ল'ব। নন ফাঞ্জাবল টকেন, মই কি ক'লো, লেজেণ্ডাৰী NFT প্ৰাইচ 54 লাখৰ ওপৰত আছে। তো সতীৰ্থসকল এইবিলাক কিন্তু বিটকইন পাছ বা বিটকইন NFT নাছিল।
গ্ল'বেলি ফাৰ্ষ্ট বিটাইটেন এনেকুৱা এটা চিষ্টেম যেনেকৈ আমাক বিটকইন এনএফটি দি আছে। তাৰমানে ইয়াৰ আগত 54 লাখ যিটো ক'লো এইবিলাক বিটকইন এনএফটি নাছিলে, এইটো বিটকইন পাছ হয়, বিটকইন এনএফটি হয়। সতীৰ্থসকল এইটো আপুনি ৱেলকাম গিফ্ট হিচাপে আপোনাৰ ৱালেটত উইদিন এ ছেকেণ্ড আফটাৰ ৰেজিষ্ট্ৰেশ্যন আহি যাব, কিন্তু 100 দিনৰ বাবে ই লক হৈ থাকিব। 100 দিনৰ ভিতৰত ইয়াক চেল কৰিব আপুনি বিচাৰিলেও নোৱাৰে। যেতিয়াই আনলক হ'ব 100 দিনৰ ভিতৰত আপুনি যিকোনো মমেণ্টত ইয়াক চেল কৰিব পাৰে, কিন্তু মই আপোনালোকক অনুৰোধ কৰিম যদিও সম্ভৱ হয় চেল নকৰি কিছু বছৰ ৰখাৰ কাৰণে ট্ৰাই কৰক, কিয় ইয়াৰ ভেলু যিটো এইটো 1 BTC মানে এটা বিটকইনৰ ভেলুলৈকে ইনক্ৰিজ হ'বগৈ। ইয়াৰ মুখ্য কাৰণটো হ'ল সতীৰ্থসকল আমাৰ যিটো বিটাইটেন চিষ্টেম তাৰ প্ৰগ্ৰেমিং এনেকুৱাকৈ প্ৰগ্ৰেমিং কৰা আছে, তো প্ৰগ্ৰেমিঙৰ পৰা এটা ফাণ্ড প্ৰতি 21 তাৰিখে এই এনএফটিৰ প্ৰাইচ ভেলু বঢ়াৰ কাৰণে ইউজ হৈ আছে। এই বিষয়ে পিছলৈকে ডিছকাশ্যন কৰিম। দ্বিতীয়টো হ'ল সতীৰ্থসকল এই চিষ্টেমটোত যিহেতু নিজৰ মালিকী স্বত্বত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে, এতিয়া মাত্ৰ 61টা BTC মানে বিটকইন ইনকাম 50 কোটি টকা ইনকাম কৰা মাত্ৰ 2জন ব্যক্তিক আপুনি আজিৰ এই জুম সেশনটো আজিয়ে নহয় প্ৰতিদিনে 9টা বজাত আৰু নেশ্যনেল জুম সেশন 7:55 হয় তালৈকে ইনভাইট কৰি আনিব লাগে জুম মিটিংটো চোৱাৰ বাবে। দ্যাটছ অল। তাৰপিছত এই দুজনে আপোনাৰ ৰেফাৰেঞ্চ লৈ নিজে ষ্টাৰ্ট কৰিব নিজৰ ব্যৱসায়, কাৰণ বিটকইন কোনো ইগনোৰ কৰা পাৰ্চন আজিলৈকে আমি পোৱা নাই। সতীৰ্থসকল এই চিষ্টেমটো কেনেকুৱা হয়, প্ৰগ্ৰেমিংটো কেনেকুৱা অকণমান পিছত ডিছকাছ কৰি আছো। 3 নম্বৰ সুবিধাটো বিটাইটেনৰ পৰা এই একেটা ৰেজিষ্ট্ৰেশ্যনতে আপুনি কি পাই আছে, ইয়াৰ পৰা এজ লাইক চেলাৰী প্ৰতি 21 তাৰিখে আপুনি 4 ধৰণৰ চেলাৰী পাই আছে, মানে 4টা ইনকাম আপোনাৰ ওচৰত এডিশ্যনেল আহি আছে, যি আপুনি মই যদি পৃথিৱীত নাথাকো নহয় তথাপি আমাৰ ল'ৰা ছোৱালীক আমি দি থৈ যাব পাৰিম। ৱালেটখন দিয়া মানে তেওঁলোকে 21 তাৰিখে বিটকইন উলিয়াই থাকিব পাৰিব। হয় সতীৰ্থসকল, আপুনি ঠিকে শুনিছে, মই চেলাৰী বুলি যিটো কৈছো এইটো ৰেংক এণ্ড ৰিৱাৰ্ড। যেতিয়াই আপুনি 3 নম্বৰ স্লটখন ইয়ানি 3 নম্বৰ আপোনাৰ বিটকইন ইনকামৰ পথটো মুকলি কৰি লয়, আনলক কৰি লয়, ঠিক আছে, তেতিয়াৰ পৰাই ষ্টাৰ্ট হয় আপোনাৰ প্ৰতি মাহৰ 21 তাৰিখে ইনকাম পোৱা। যেতিয়াই 6 নম্বৰটো এগেইন ষ্টাৰ্ট মানে কি আনলক কৰে, তেতিয়া দুইটাই আপুনি পোৱা আৰম্ভণি হৈ যায় 21 তাৰিখে। যেতিয়াই 9 নম্বৰ স্লটটো বা 9 নম্বৰ ৰাস্তাটো আপোনাৰ মুকলি কৰি লয় বিটকইন ইনকাম কৰা, তো তেতিয়া তিনিটা একেলগে আপুনি 21 তাৰিখে পাই যাব। ঠিক তেনেকুৱাকৈ 12 নম্বৰ স্লট আমাৰ প্ৰত্যেকৰে টাৰ্গেট যে উইদিন 12 মান্থ নহয় আমি 6 মান্থত 12 নম্বৰ স্লট, এনেকুৱা ষ্ট্ৰেটেজি আমি মানে ৰেডি কৰি আছো বা ষ্ট্ৰেটেজি ইউজ কৰি আছো যে 12 নম্বৰ স্লট যাতে আমি এই ডিচেম্বৰ 2026 আমি এচিভ কৰিব পাৰো প্ৰতিজনে। 12 নম্বৰ স্লটতো এটা চেলাৰী। ডেট মিনছ সতীৰ্থসকল এই 4টা চেলাৰীৰ ভেলুটো মই আপোনাক নকম, কিয় আজি ৱৰ্ল্ডত ইয়াৰ বয়স হ'ল মাত্ৰ 5 মাহত এণ্ট্ৰি কৰিছে বিটাইটেনৰ বয়স। গোটেই ৱৰ্ল্ডত US পৰা ষ্টাৰ্ট হৈছে, মই ক'লো অলপ আগতে। এতিয়ালৈকে গোটেই ৱৰ্ল্ডত যিমান জড়িত হৈছে 21,000+ কমিউনিটি চাইজ আছে, তো ইয়াৰ ভিতৰত 8 নম্বৰ স্লটলৈকে যোৱা মানুহৰ সংখ্যা আছে, 12 নম্বৰ স্লট এতিয়াও পোৱা নাই। কিন্তু এই যোৱা বিগত 5 মাহত যি 8 নম্বৰ স্লটলৈকে গৈছে সতীৰ্থসকল, ঠিক আছে, আমাৰ নৰ্থ ইষ্ট গ্ল'বেল টিমৰ ফালৰ পৰা মাত্ৰ এটা ছিংগল মাহৰ ভিতৰত 4 নম্বৰ স্লটলৈকে যোৱা মানুহৰ সংখ্যা কম নাই। তাৰমানে আমি ভেৰি ফাৰ্ষ্ট ভাল মানে পাৰফেক্ট ষ্ট্ৰেটেজিৰ ওপৰত কাম কৰি আছো। এই বিষয়ে ডিছকাশ্যন অলপ পিছতে কৰিম। তো সতীৰ্থসকল আহক আমি প্ৰথম চিষ্টেমটো লৈ ডিছকাশ্যন কৰোঁ, যিটো প্ৰগ্ৰেমিং। আমি বিটাইটেনক আঁকোৱালি লোৱাৰ মুখ্য কাৰণটো কি আছিল, 61 BTC নহয় জানো? তো 61 BTC আমি কেনেকৈ পাম এই পথটোত, মাজতে চেলাৰী কেনেকৈ আহিব, এইটো ক্লিনভাৱে কথা পাতিম। তো আপোনালোকে সঠিকভাৱে চাই লওক। তো প্ৰথমতে চাওক, যেতিয়া 0.001 BTC লৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল বিটাইটেনত, ওপৰৰ পৰা এইটো ইউ দেখা পাইছে, এইটো আপুনি নিজে লগে লগে আপোনাৰ ইনকাম ষ্ট্ৰাকচাৰ এটা অপেন হৈ যায়, যিটো ষ্ট্ৰাকচাৰটো 14জনীয়া ষ্ট্ৰাকচাৰ হয় আৰু 3টা লেভেলেৰে গঠিত। সতীৰ্থসকল এই ষ্ট্ৰাকচাৰটোৰ মেকানিজম হ'ল লেফ্ট টু ৰাইট, টপ টু বটম। তাৰমানে মই ক'ব বিচাৰিছো কি এই ষ্ট্ৰাকচাৰটোৰ মেকানিজম হ'ল বাওঁফালৰ পৰা সোঁফাললৈকে ফিল আপ হ'ব আৰু ওপৰৰ প্ৰথম লেভেলৰ পৰা 3 নম্বৰ লেভেললৈকে ফিল আপ হ'ব, ঠিক আছে, আকৌ খালী হ'ব, আকৌ প্ৰথম লেভেলৰ পৰা 3 নম্বৰ লেভেললৈকে ক্ৰমে লেফ্ট টু ৰাইট কৰি ফিল আপ হৈ গৈ থাকিব ৰেণ্ডমলি। সতীৰ্থসকল এই 14জনীয়া ষ্ট্ৰাকচাৰটো দেখি পাই আপুনি চক নহ'ব, কাৰণ 14জন আপুনি ৰেফাৰ কৰিব নালাগে, মাত্ৰ 2জনক আপুনি ৰেফাৰ কৰিব লাগে। আৰু ইয়াৰ মুখ্য কাৰণটো হ'ল আপুনি আনলক কৰিব লাগে যিটো স্পিল অভাৰ লক আছে। প্ৰথমতে আমি জানি লওঁ স্পিল অভাৰ লক কি, ঠিক আছে। সতীৰ্থসকল এই ষ্ট্ৰাকচাৰটো যে দেখিছে এইটো ফিল আপ হ'ব আপোনাৰ ছিনিয়ৰসকলে আপোনাৰ পিছত ৰেফাৰ কৰা মানুহবিলাকৰ জৰিয়তে দি। তেওঁলোকে কৰা যিবিলাক অন্যান্য লেগ মানে আপোনাৰ ক্ৰছ লেগে কাম কৰাৰ ওপৰত এইবিলাক ফিল আপ হ'ব, স্পিল অভাৰ হৈ আহি সোমাব। আপুনি নিজে কৰাৰ পৰাটো আহিব আপোনাৰ ডাউনলাইনে, যদি আপুনি ডাউনলাইন শব্দটো আমি ইউজ কৰিম, তো ডাউনলাইনক আপুনি কাৰোবাক ৰেফাৰ কৰিছে, তেওঁ কাৰোবাক ৰেফাৰ কৰিছে, এইবিলাক আহিব ইয়াতে সোমাব ষ্ট্ৰাকচাৰটো, আৰু ষ্ট্ৰাকচাৰটো বাৰ বাৰ খালী হ'ব। প্ৰতিবাৰত আপুনি 6জনৰ যিটো জইনিং এমাউণ্ট বা 6জনৰ যিটো স্লট বাইং এমাউণ্ট, সেই এমাউণ্টটো 0.001 কৈ আপুনি পাব। ডেট মিনছ 100% কৈ পাব। আমি মাৰ্কেটত বহুত চিষ্টেম দেখা পাইছো, তাত 60% 40% পায়, ইয়াতে যাৰ পৰাই পাব 100% পাব। তো সতীৰ্থসকল এই যে ওপৰৰ পৰা ক্ৰছ লাইন ডাউনলাইনৰ পৰা অহাৰ কাৰণে আপুনি স্পিল অভাৰ লকটো অপেন কৰা ষ্টাৰ্টত 2জন ব্যক্তিক জুম সেশনলৈকে আনি চিষ্টেমটো দেখাব লাগিব, বা আপোনাৰ যিজন নিমন্ত্ৰণ দিছে, যিজনে আজিৰ মিটিংটোৰ লিংক দিছে, তো তেখেতৰ লগত কথা পাতিলে তেখেতে আপোনাৰ হৈ বুজাই দিব। প্ৰথম যিজনক আপুনি ৰেফাৰ কৰিব 1 নম্বৰ ঘৰত ইয়াতে প্লেচমেণ্ট হ'ব লেফ্ট চাইডে, আৰু তেখেতৰ যিটো 0.001 ৰেজিষ্ট্ৰেশ্যন এমাউণ্ট, ঠিক আছে, বা স্লট বাইং এমাউণ্ট, এই এমাউণ্টটো ডাইৰেক্ট আপোনাৰ ওপৰৰ ছিনিয়ৰজনে পাব, আপোনাৰ ওপৰৰ প্ৰথম ছিনিয়ৰজনে পাব। দ্বিতীয়জন যেতিয়াই ৰেফাৰ আপুনি কৰিব আপোনাৰ ছেকেণ্ড ছিনিয়ৰে পাব।
ঠিক আছে, এইখিনিতে বহুতৰ খোকোজা আহি যায় যে প্ৰথম দুটা যি আমি ৰেফাৰ কৰিছোঁ নাপাওঁচোন। ডেফিনেট স্যার ইনডিফারেন্ট সিস্টেম বা ইনডিফারেন্ট প্রোগ্রামিং হয়, যার কারণে 61টা বিটকয়েন মিনস 50 করোড় আমি কামাবলৈকে খুবই সুযোগ এটা পাইছোঁ নিজৰ মালিকী স্বত্বত। গতিকে ইনডিফারেন্ট ডেফিনেটলি হ'ব। এই দুজনৰ ফাণ্ড দুটা আপোনাৰ প্ৰথম চিনিয়ৰ ছেকেণ্ড চিনিয়ৰৰ ওচৰত গুচি যাব 100%। লগে লগে তেওঁলোকৰ ষ্ট্ৰাকচাৰত এই দুজনে পজিশ্যন ল'ব, আৰু তাৰপিছত তেওঁলোকে ৰেফাৰ কৰাবিলাক এই দুজনৰ তলত প্লেচমেণ্ট হ'ব। ডেট মিনছ আপোনাৰ ছেকেণ্ড লেভেলত প্লেচমেণ্ট ইয়াতে কেলকুলেট হ'ব। আপোনাৰ ছেকেণ্ড লেভেলত ছাৰ যেতিয়া লেফ্ট চাইডৰ প্ৰথম ঘৰটো ফিল আপ হয়, তো ইয়াৰে 100% BTC এজন ব্যক্তি চিনিয়ৰৰ পৰা আহক, ক্ৰছৰ পৰা আহক, মেটাৰ নকৰে ছাৰ। আপোনাৰ ডাউনলাইনে ৰেফাৰ কৰিব পাৰে, আৰু আপুনি ৰেফাৰ কৰাও হ'ব পাৰে। আপুনি যদি 3 নম্বৰজন ৰেফাৰ কৰি দিয়ে, তথাপি তেখেত আহি ইয়াতে প্লেচমেণ্ট ল'ব। অল্টাৰনেটিভ ছাৰ ছেকেণ্ড লেভেলৰ প্ৰথম ঘৰটো, ঠিক আছে, এইটো 100% আপুনি পাব। ইয়াৰ পিছৰ ঘৰটো তেতিয়ালৈকে ষ্ট'ৰ হোল্ড হৈ থাকিব চিষ্টেমত, স্মাৰ্ট কণ্টেক্টত, যেতিয়ালৈকে 5 নম্বৰজন নাহে। মানে ছেকেণ্ড লেভেলৰ ফালৰ পৰা যদি চাওঁ আমি 3 নম্বৰজন অহাৰ লগে লগে দুইটা ফাণ্ড 0.001 × 2 গৈ পিনে আপোনাৰ ছেকেণ্ড শ্লটটো অপেন হৈ যাব, য'ত ছেকেণ্ড শ্লটৰ পৰা আপোনাৰ ইনকাম ষ্টাৰ্ট হৈ যাব। গতিকে অকল ইয়াত এটা বস্তু আপোনালোকে ডেফিনেটলি মাৰ্ক কৰিছে চাগে, যে গোটেই ষ্ট্ৰাকচাৰটো ৰিচাইকেলিং হ'ব লগা নাই ছেকেণ্ড শ্লট অপেন হোৱাৰ কাৰণে। মাত্ৰ 5জন হ'লেই ছেকেণ্ড শ্লট অপেন হয়। এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। ছেকেণ্ড শ্লট অপেন হোৱা মানে 0.002 BTC হ'ল আপোনাৰ ছেকেণ্ড শ্লটৰ ভেলু, মানে ইয়াতকৈ দুগুণ প্ৰথম শ্লটতকৈ। এটকাও জেপৰ পৰা দিয়া নাই, কিন্তু তাৰ পৰা যেতিয়া ইনকাম পাম ন, 0.002 BTC পোৱা ষ্টাৰ্ট হৈ গ'ল। ইতিমধ্যে আপোনাৰ এইটো ৰিচাইকেলিং মানে গোটেই ফিল আপ হয় মানে 2 নম্বৰৰ পৰা ইনকাম ষ্টাৰ্টেই হৈ যাব। গতিকে অকল 2 নম্বৰ লেভেলৰ আপোনাৰ যিটো ঘৰ লাষ্ট ঘৰ আছে, মানে 4 নম্বৰ ঘৰ, ইয়াৰ টোটেল ফাণ্ডটো 100% আপুনি পাব। থাৰ্ড লেভেলৰ যিটো লেফ্ট চাইডৰ ঘৰ আছে, অভাৰঅল যদি আমি চাওঁ 7 নম্বৰ ঘৰ, এই 7 নম্বৰ ঘৰটোৰ ফাণ্ডটো কোনে পাব? ডাউনলাইন 1-এ পাব আপোনাৰ, যাক প্ৰথমে ৰেফাৰ কৰিছিল। বাকী দুটা ফাণ্ড আপোনাৰ ওচৰত যাব 100%। 4 নম্বৰ ফাণ্ড বা অভাৰঅল 10 নম্বৰ ফাণ্ড যিটো আছে, 10 নম্বৰ ব্যক্তিজনৰ 0.001টো কোনে পাব? এইটো ডাইৰেক্টলি ডাউনলাইন 1-এ পাব আপোনাৰ। নেক্সট আৰু দুটা ফাণ্ড আপুনি পাব, নেক্সট ডাউনলাইন 2-এ এটা ফাণ্ড পাব, আৰু 14 নম্বৰ যিটো সৰ্বশেষত থকা ঘৰ, এইটো য'ৰ পৰা ফিল আপ নহওক, একেটোৰ 0.001ৰ জৰিয়তে আপোনাৰ এই ষ্ট্ৰাকচাৰটো খালী হ'ল, আপোনাৰ নতুন এণ্ট্ৰি হ'ব এই শ্লটখনত। বুজিব পাৰিছে ছাৰ? আপোনাৰ এগেইন ৰি এণ্ট্ৰি হৈ গ'ল। আপোনাৰ যেনেকৈ ৰি এণ্ট্ৰি হ'ল ছাৰ, ঠিক তেনেকুৱাকৈ আপোনাৰ এই টিমটোৰ প্ৰতিজন ব্যক্তিৰ ৰি এণ্ট্ৰি তেওঁলোকৰ 14 নম্বৰ ঘৰটোৰ ফাণ্ডৰ জৰিয়তে ৰি এণ্ট্ৰি হ'ব। কাৰ তলত হ'ব ছাৰ? আপোনাৰ তলতে আহি প্লেচমেণ্ট ল'ব, আপোনাৰ তলতে প্লেচমেণ্ট ল'ব। ঠিক আছে, আৰু সেই একেধৰণে আপুনি প্ৰতিবাৰ ৰিচাইকেলিঙত 6জনৰ যিটো মানে পেকেজৰ এমাউণ্ট 0.001 আপুনি পাই গৈ থাকিব। কেতিয়ালৈকে পাব? যেতিয়ালৈকে অলৰেডি আপোনাৰ চিষ্টেম ৰান কৰি গৈ থাকে। গতিকে অকল মন কৰিব, মই কৈছোঁ কি যেতিয়ালৈকে ক্ৰাউড আহে বুলি কোৱা নাই, মই কৈছোঁ যেতিয়ালৈকে চিষ্টেম ৰান কৰি গৈ থাকিব। কিয়? গতিকে অকল ইয়াত মই ক্ৰাউড অহাৰ কথা কোৱাই নাই। দুজনক ৰেফাৰ কৰিছে, ষ্ট্ৰাকচাৰ প্লেচমেণ্ট লৈছে, ৰিচাইকেলিং হ'ল, এই 14জন ফিল আপ হ'ল। এই 14জনৰে বাৰ বাৰ খালী হৈ থাকিব, বাৰ বাৰ ফিল আপ হৈ থাকিব ষ্ট্ৰাকচাৰ। ঠিক আছে, ক্ৰাউডৰ ওপৰতো কথা আছে অলপ। গতিকে অকল ইয়াত গোটেই প্ৰথম যিটো শ্লট, প্ৰথম শ্লটৰ যিটো মানে মেকানিজম, এইটো চাগে আপুনি ডেফিনেটলি ভাল ধৰণে বুজিব পাৰিছে। মাত্ৰ মনত ৰাখক, ইয়াতে 5জন হোৱাৰ লগে লগে আপোনাৰ ছেকেণ্ড শ্লট আনলক হৈ গ'ল। তো আহক ছেকেণ্ড শ্লটলৈকে কথা পাতিম। ছেকেণ্ড শ্লটতো ছেমে ষ্ট্ৰাকচাৰ আছে, 12 নম্বৰ শ্লটলৈকে ছেম ষ্ট্ৰাকচাৰ 14জনীয়া। মাত্ৰ ছেকেণ্ড শ্লটত এটা বিশেষ কথা আছে। তো সেই কথাটো কেনেকুৱা? ছেকেণ্ড শ্লটত আপুনি কোনো ব্যক্তিক ৰেফাৰ কৰিবলৈকে সক্ষম নহ'ব। তেনেকুৱা প্ৰভিজন নাই যে কোনোবা ব্যক্তিক ছেকেণ্ড শ্লটত ৰেফাৰ কৰিব। তো কি হ'ব সতীৰ্থসকল? যেতিয়া আপোনাৰ ছেকেণ্ড শ্লট অপেন হৈছে, তাৰ পিছে পিছে আপোনাৰ ওপৰৰ চিনিয়ৰ বা ক্ৰছ লাইনৰ পৰা, বা আপোনাৰ এই যিটো ফাৰ্ষ্ট শ্লটত ষ্ট্ৰাকচাৰ আছিলে তাৰ পৰাই যাৰ ৰিচাইকেলিং হয় আহি আপোনাৰ ইয়াতে প্লেচমেণ্ট ল'ব, লেফ্ট টু ৰাইট, আৰু পঢ়িব আপোনাৰ এই 14জনীয়া ষ্ট্ৰাকচাৰটো। ইয়াত প্ৰফিট কেনেকৈ পাব? প্ৰথম দুজনৰ প্ৰথমৰ নিচিনা, প্ৰথম শ্লটৰ নিচিনা, যে প্ৰথম চিনিয়ৰ ছেকেণ্ড চিনিয়ৰ সিহঁতৰ মাজত গুচি যাব। ঠিক আছে, নেক্সট ছাৰ যিটো 3 নম্বৰ ঘৰ, মানে ছেকেণ্ড লেভেলৰ প্ৰথম ঘৰ, এইটো 0.002 BTC আপোনাৰ ওচৰত আহিব, মানে 2 গুণা। যদি 7,000 টকা প্ৰথম শ্লটত আপুনি এজনৰ পৰা প্ৰফিট পাইছে, ডেট মিনছ ইয়াতে আপুনি দুগুণ 14,000 টকা আপুনি এজনৰ পৰা প্ৰফিট পাই আছে, উইদাউট এনি ইনভেষ্টমেণ্ট। গতিকে অকল ছেকেণ্ড লেভেলৰ মন কৰিবলগীয়া কথাটো হ'ল, ছেকেণ্ড ঘৰটো যিটো ৰয়েল পুল লিখা আছে ন, ৰয়েল পুল এটা স্মাৰ্ট কণ্টেক্ট হয়। এই স্মাৰ্ট কণ্টেক্টত আপোনাৰ এই ছেকেণ্ড লেভেলৰ ছেকেণ্ড ঘৰটোৰ ফাণ্ডটো মানে জমা হৈ যাব স্মাৰ্ট কণ্টেক্টত। অকল আপোনাৰে নহয়, আপোনাৰ যিমানবাৰ ৰিচাইকেলিং হয় প্ৰতিবাৰত এই ফাণ্ডটো আপোনাৰ জমা হৈ যাব স্মাৰ্ট কণ্টেক্টত। আৰু গোটেই ৱৰ্ল্ডত এতিয়া 24,000 প্লাছ যি মেম্বাৰ্ছ আছে, তো তেওঁলোকৰ প্ৰতিজনৰে এই ফাণ্ডটো অলৰেডি স্মাৰ্ট কণ্টেক্টত জমা হৈছে, য'ৰ পৰা আমি চেলাৰী বা আমাৰ এনএফটি প্ৰাইচ ভেলু বাঢ়ে। তো অকল এবাউট ৰয়েল পুল আমি নেক্সট ছেশ্যনত কথা পাতি আছোঁ। ঠিক আছে, তো প্ৰথমে আমি ষ্ট্ৰাকচাৰটো বুজি লওঁ। ইয়াতে অকল 5 নম্বৰ ঘৰটোত যেতিয়া আপোনাৰ চিনিয়ৰ ক্ৰছ লাইন, আপোনাৰ ডাউনলাইন বা আপুনি কৰাৰ পৰা আহি ফিল আপ হয়, লগে লগে আপোনাৰ 3 নম্বৰ ঘৰটো ফিল আপ হৈ যায়, আৰু 5 নম্বৰ ঘৰটোৰ যিটো ফাণ্ড 100% 0.002 BTC আপোনাৰ ওচৰত যায় এজ এ ইনকাম। ইয়াৰ পিছত 6 নম্বৰ ঘৰ, ইয়ানি ছেকেণ্ড লেভেলৰ লাষ্ট ঘৰ যিটো, এইটোৰ ফাণ্ডটো 100% আপুনি 0.002 প্ৰফিট পাই আছে।
প্ৰতিটোসকল 3 নম্বৰ লেভেলৰ যদি আমি কথা পাতো 3 নম্বৰ লেভেলৰ আপোনাৰ 8টা ঘৰৰ ভিতৰত 4টা ফাণ্ড আপোনাৰ ওচৰত যাব এজ এ প্ৰফিট 0.002 BTC কৈ আৰু 3টা ফাণ্ড আপোনাৰ ফাৰ্ষ্ট ডাউনলাইন ছেকেণ্ড ডাউনলাইন ইয়াৰ মাজত গুচি যাব ৰিচাইকেলিং 14 নম্বৰ বা 8 নম্বৰ যিটো ঘৰ আছে থাৰ্ড লেভেলৰ এইটো ৰিচাইকেলিং এগেইন কৰিব এই স্লটখনো বাৰ খালী হ'ব তাৰে পিছে পিছে আপোনাৰ যাৰ ষ্ট্ৰাকচাৰ ৰিচাইকেলিং কৰিব খালী হ'ব ষ্ট্ৰাকচাৰ তেওঁলোক আহি আকৌ প্লেচমেণ্ট ল'ব আপোনাৰ তলত এনেকৈ বাৰ আপুনি প্ৰতিবাৰ ৰিচাইকেলিঙত 7জনৰ যিটো এমাউণ্ট 0.002 BTC কৈ আপোনাৰ ওচৰত প্ৰফিট আহি যাব 7জনৰ আহিব অতীতসকল তো অতীতসকল মন কৰিছে চাগে যে ইয়াতে 5জন অলৰেডি আপোনাৰ ষ্ট্ৰাকচাৰত যেতিয়া প্ৰৱেশ কৰিছে লগে লগে আপোনাৰ থাৰ্ড স্লট অপেন অতীতসকল এইটোৱে মেথছ হয় প্ৰতিটো স্লটত 5জন সোমোৱাৰ লগে লগে আপোনাৰ নেক্সট স্লট অপেন হৈ গৈ থাকে আৰু সেইবিলাক স্লটৰ পৰা ইনকাম আপোনাৰ ষ্টাৰ্ট হৈ যায় কাৰণ সেইবিলাক স্লটত কোনো আপোনাৰ দুটা স্পন্সৰ কৰিব লাগে বুলি বাধ্যবাধকতা বা কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যন নাই ওকে তো অতীতসকল এইবাৰ আকৌ আমাৰ চেলাৰী ফাংচনৰ কথা পাতিম ৰয়েল পুলৰ ফাণ্ড পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ 2 নম্বৰ স্লটটো যিমানবাৰে ৰিচাইকেলিং নকৰক বা প্ৰতিজন নতুন ব্যক্তিৰ ৰিচাইকেলিং হোৱাৰ আগমুহূৰ্তত এই ঘৰটোৰ ফাণ্ডটো স্মাৰ্ট কণ্টেক্ট ৰয়েল পুলত জমা হৈ থাকিব আৰু প্ৰতি 21 তাৰিখে কি হ'ব সেই ফাণ্ডটো দুটা ভাগত বিভক্ত হৈ যাব অট'মেটিক চিষ্টেম অট'মেটিক কৰা আছে কোনো ব্যক্তিৰ কণ্ট্ৰল নাই তো অতীতসকল উদাহৰণস্বৰূপে ধৰি লওক 8টা বিটকইন ৰয়েল পুলত জমা হৈ গ'ল উদাহৰণ বুজাৰ কাৰণে কৈছো 8টা বিটকইন ৰয়েল পুলত জমা হোৱা মানে স্যাৰ তাৰে ডিভাইড হৈ গ'ল চাৰিটা দুই ভাগত বিভক্ত হ'ল তো 4টা বিটকইন সেই যে আমি এনএফটি পাইছিলো প্ৰতিজনে তাৰ ভেলুৱেশ্যন বা ভেলু বঢ়াৰ কাৰণে লিকুইডিটি হিচাপে ইউজ হৈ আছে প্ৰতি মাহত তাত গৈ আছে আৰু বাকী 4টা যিটো থাকিল 50% এইটো মানে 50% বাকী যিটো থাকিল তাত 4টা বিটকইন আছিল তো বুজাৰ কাৰণে মই 4টা কৰি লৈছো তো এটা বিটকইন মানে 25% সেই ফাণ্ডটোৰ পৰা 25% এই আপোনাৰ নিচিনা 3 নম্বৰ স্লট অপেন হোৱা ব্যক্তিবিলাক কোৰ মাজত 21 তাৰিখে ঠিক ইভিনিং টাইমত ৱালেটে সোমাই যাব চিষ্টেমে ইকুৱেলি ডিষ্ট্ৰিবিউট কৰে ঠিক আছে এইটো এজ এ চেলাৰী আপোনাৰ পাই গৈ থাকিব যেতিয়ালৈকে অলৰেডি চিষ্টেম আপোনাৰ মানে কি চলি থাকে চিষ্টেম কেতিয়াও বন্ধ নহয় এইটোতো বুজিব পাৰিছে মানে জেনেৰেশ্যন টু জেনেৰেশ্যন আমি পাই থাকিম প্ৰতিটো অকল আপোনালোকে এটা বস্তু যিসকল নতুন আছে এটা বস্তু বিশেষকৈ মন কৰিব যে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত বিশেষকৈ ইয়াতে MLM কৰা মানুহৰ সংখ্যাটো বেছি MLM ইণ্ডাষ্ট্ৰীৰ মানুহ তো অতীত অকল এটা ঘৰ আপোনাৰ ঘৰত যদি এটা ফাণ্ড নিৰ্দিষ্ট ফাণ্ড আহিব বুলি আপুনি ফাইনেল হৈ যায় তো ফ্ৰী মাইণ্ড লৈ আপুনি নেক্সট চেলাৰী পোৱাৰ কাৰণে ইয়াত আৰামছে কাম কৰিব পাৰিব আৰু এইটোৱে মোৰ ভাল লাগিছিল আৰু ভাল লাগি মই ইয়াতে প্ৰথম 8 দিনৰ ভিতৰত 3 নম্বৰ স্লট অপেন কৰি যোৱা 21 তাৰিখে মানে যিটো চেলাৰী বুলি কৈ আছো ৰয়েল পুলৰ ফাণ্ড ল'বলৈকে সক্ষম হলো কিন্তু মই এইটো সন্তুষ্ট নহয় কিয় মোৰ লগত যিসকলৰ 6 নম্বৰ স্লট অপেন হৈছিলে তেওঁলোকক দেখিবলৈ পাইছো $1,554 ইয়ানি 1.5 লাখ টকাকৈ পাইছে আৰু এইবাৰতো ডেফিনেট বাঢ়িব তেতিয়াৰ পিছতে আপোনাৰ মানে কি জইনিঙৰ হাৰ বাঢ়িছে বা মানুহৰ সংখ্যা কমিউনিটি চাইজ ডেভেলপ হৈছে আল্টিমেট এইবাৰ যিসকল 6 নম্বৰ স্লটত আছে ন আমি ক'ব নোৱাৰো যে 1.5 লাখ পাব 3 লাখো পাব পাৰে এনেকুৱা হাৰ বাঢ়িছে আপোনালোক চবে জানে তহঁতেতো অকল আহক ইয়াৰ পিছৰ ষ্টেপটো আমি অকণমান ডিছকাছ কৰো যে চাওক যেটো প্ৰগ্ৰামিং কৰিছে একদম সিম্পল হয় প্ৰথম স্লটৰ পৰা 6 বাৰ মানে 6জনৰ 0.001 কৈ আপুনি ইনকাম পাব 6 বাৰ প্ৰতিটো ৰিচাইকেলিঙত আকৌ সেকেন্ড স্লটৰ পৰা আৰম্ভণি কৰি 12 নম্বৰ স্লটলৈকে 7জন ব্যক্তিৰ যেটো মানে কি আপোনাৰ 0 মানে কি এমাউণ্ট হয় প্ৰতিটো ৰিচাইকেলিঙত প্ৰতিটো স্লটৰ পৰা আপুনি পাব 7জন এইটো মনত ৰাখিলেই হ'ল হতেতো অকল ইয়াত ইনকাম কৰিবলৈকে BTC 61 BTC এটা স্লটেদি ডেফিনেটলি নহয় এটা ইনকামৰ পথেৰে ডেফিনেটলি নহয় এইটো আপোনালোকে জানে সো সিস্টেমটো হতেতো অকল কি কৰিছে 12টা ইনকাম সোর্স আমাৰ ওচৰত হাতত দিছে যে 12টাৰ আমি 12টা কিনিবলৈকে নালাগে স্লট সম্পৰ্কীয় বিভিন্ন সিস্টেমত আপোনালোকে ডেফিনেটলি জানে সিস্টেমৰ বিষয় বা আছিল যদি বুজিব পাৰিব যে অন্যান্য স্লট সম্পৰ্কীয় সিস্টেম বিলাকত কি স্লট বিলাক বাই কৰিব লাগে ইয়াতে অতীত অকল কেনেকুৱা প্ৰথম স্লটত 5জন আহি যোৱাৰ লগে লগে সেকেন্ড স্লট আনলক অটোমেটিক হয় আৰু সেকেন্ড স্লটৰ ভ্যালুটো হল 0.002 BTC ইয়াৰ পৰা প্ৰতিজনৰ পৰা আপুনি যাৰ পৰা প্ৰফিট পাব লাগে 0.002 BTC পাব 100% পাব আকৌ সেকেন্ড স্লটত 5জন হৈ যোৱাৰ লগে লগে তিনি থাৰ্ড স্লটটো আপোনাৰ আনলক হৈ যায় ইয়াত প্ৰথম স্যালাৰি সেশনটো আছেই আপোনালোকে বুজিব পাৰিছে আকৌ স্লটৰ পৰা 7জনৰ গোটেই ষ্ট্ৰাকচাৰটো ফিল আপ হলে 7জনৰ আপুনি প্ৰফিট পাব এজনৰ আপুনি 0.004 BTC কে প্ৰফিট পাবলৈকে সক্ষম টকা হিচাপত যদি ক'বলৈকে যাওঁ ইয়াত যদি 7,000 আমি ধৰিছো প্ৰথম স্লটত ইয়াতে 14,000 ইয়াতে 28,000 এজনৰ পৰা সতীৰ্থ অকল 28,000 আকৌ ফোর্থ স্লটত কি হ'ব বাই ডাবল ঠিক আছে 56,000 তো সতীৰ্থ অকল ইয়াতে চাওক 3 নম্বৰ স্লটত 5জন হোৱাৰ লগে লগে আপোনাৰ 4 নম্বৰ স্লট অপেন আনলক হৈ যাব ইয়াৰ পৰা ইনকাম ষ্টাৰ্ট 4 নম্বৰ স্লটত 5জন হোৱাৰ লগে 5 নম্বৰ স্লট ইনকাম ষ্টাৰ্ট ইয়াতে 1 লাখ কিমানকে আহিব সতীৰ্থসকল প্ৰায় 28,000ৰ ওচৰত আহিব এজনৰ পৰা আজিৰ BTCৰ দাম অনুসৰিহে কৈ আছো সতীৰ্থসকল 5 নম্বৰ স্লটত ঠিক আছে ইয়াতে 5জন হোৱাৰ লগে 6 নম্বৰ স্লটটো আনলক হ'ব তো ইয়াৰ পৰা ইনকাম যেটো আহিব সতীৰ্থসকল 2.5 লাখৰ ওচৰত আহিব এজন ব্যক্তিৰ পৰা
লগতে 6 নম্বৰ স্লটত যিটো চেলাৰী যোৱা 21 তাৰিখে পোৱা ব্যক্তিসকলে 1.5 লাখ টকাকৈ পাইছে। এইটো প্ৰতি মাহত তেওঁলোকে কণ্টিনিউৱাছলি পাই গৈ থাকিব। ইয়াৰ কাৰণে তেওঁলোকে কিবা কৰিব লাগিব বুলি কোনো বাধ্যবাধকতা টাৰ্মছ এণ্ড কণ্ডিশ্যন নাই। অতীত অকল 6 নম্বৰ স্লটত 5 জন হোৱা মানে 7 নম্বৰ স্লট আনলক হ'ব। ইয়াতে আপোনাৰ 5 লাখতকৈ বেছি একজনৰ পৰা প্ৰফিট পাই আছে। পিছে স্লটবিলাক একবাৰ ৰিচাইকেলিং হৈ ৰৈ নাযায়, নন ষ্টপ ৰিচাইকেলিং হৈ থাকিব যদি আপুনি সেই দুজনক যে ৰেফাৰ কৰিছিল তেওঁলোকক মানে সহযোগ কৰি গৈ থাকে। অতীত অকল ইয়াৰ পিছে 8 নম্বৰ স্লটটো অপেন হ'ব। 9 নম্বৰটোত আকৌ এটা চেলাৰী আছে। যেতিয়া 9 নম্বৰৰ চেলাৰী পজিশ্যনটো আপুনি পাব, ইয়াত যিটো ফাণ্ড প্ৰফিট হিচাপে পাব, ভাবকচোন এইবাৰ কিমান ডাঙৰ হ'ব পাৰে। এইটো পোৱাৰ লগে লগে আপোনাৰ 6 নম্বৰটো প্লাছ হ'ব, 3 নম্বৰৰ চেলাৰীটো প্লাছ হ'ব, মানে এটাও আপোনাৰ বন্ধ হৈ নাযায়। চিষ্টেম কাৰো কণ্ট্ৰলত নাই। অতীত অকল 10 নম্বৰ স্লটটো তেনেকুৱাকৈ অপেন হ'ব, 11 নম্বৰ অপেন হ'ব, 12 নম্বৰ। তো ক'বলগীয়া কথাটো হ'ল 12 নম্বৰ স্লটটো ঠিক আছে, একবাৰ যদি খালী হৈ যায় অতীত অকল, ডেট মিনছ ফিল আপ হৈ খালী হৈ যায়, আপোনাৰ ওচৰত টোটেল এইটো একবাৰ হৈ যোৱা মানে 1 নম্বৰ স্লটটো কিমান বাৰ হ'ব, 12 বাৰ হ'ব। ডেট মিনছ আপোনাৰ ওচৰত BTC আহিব 61 BTC। তো অতীত অকল 61 BTC। এইবাৰ আমি অকণমান আমাৰ ভাষাত বুজাকৈ কথা পাতিম। অতীত অকল 61 BTC কেতিয়া আহিব? 100% ৱৰ্কিঙত আহিব, ৰাইট? কেতিয়া আহিব? 100% ৱৰ্কিঙত। তো ৱৰ্কিং মিনিংটো কি? ৱৰ্কিং মিনিংটো হ'ল আপুনি দুজনক ৰেফাৰ কৰিছে, তেওঁলোকক দুজনকে ৰেফাৰ কৰাত হেল্প কৰি দিছে, আৰু 12 মাহত যিটো কমিউনিটি আপোনাৰ ক্ৰিয়েট হৈছে, আপুনি বিল্ড আপ কৰিছে, এই 12 মাহত ক্ৰিয়েট কৰা বা বিল্ড আপ কৰা কমিউনিটিটোৰ প্ৰতিজনে যদি দুজনকে দিছে, দুজনকে ৰেফাৰ কৰিছে, ডেট মিনছ আপোনাৰ 61 BTC আপোনাৰ ওচৰত আহি আছে। ছাৰ মই কি কৈছো অকণমান মাইণ্ড কৰিব। প্ৰতিজনে যদি দুজনকে দিছে আপোনাৰ কমিউনিটি মেম্বাৰ্ছে, যিটো কমিউনিটি আপুনি বনাইছে 12 মাহত, তো আপোনাৰ ওচৰত কিমান আহিছে ছাৰ? 61 বিটকইন, ইয়ানি 50 কৰোৰ টকা যদি আজিৰ ভেলুটো থাকে, ডেফিনেটলি নাথাকে। ডেফিনেটলি BTCৰ ভেলুটো আজি নাথাকে, কাৰণ প্ৰেডিকশ্যন 2 কৰোৰ আছে। যদি 1 কৰোৰো হৈ যায় ছাৰ, তো তথাপিতো আপোনাৰ 100 কৰোৰ আহি আছে, 61টা বিটকইন মানে, বা 61 কৰোৰ আহি আছে। দেন অতীত অকল এতিয়া আমি অকণমান নিগেটিভ ডিছকাশ্যন কৰিম, তাৰ আগত এটা ডাঙৰ পজিটিভ আপোনালোকক কৈ লওঁ। আজিৰ এই প্ৰেজেণ্টেশ্যনটো যেনেকুৱাকৈ আমি কৰি আছো, প্ৰতিদিনে প্ৰেজেণ্টেশ্যন চাই আপুনি কৰা প্ৰেজেণ্টেশ্যনৰ পৰা আপোনাৰ কমিউনিটি বিল্ড আপ কৰিছে, প্ৰেজেণ্টেশ্যন ছেম আছে ছাৰ। আমি আৰম্ভণিতে কৈ দিছো যে দুজন ৰেফাৰ কৰিবই লাগিব, অন্যথা আপোনাৰ স্পিল অভাৰ লক অপেন নহয়। এম আই ৰাইট ছাৰ? গতিকে যিসকলে দুজনকৈ ৰেফাৰ কৰিব পাৰিব 50 কৰোৰ টকা ইনকাম কৰাৰ কাৰণে বা নিজৰ গ্ল'বেল ব্যৱসায় প্ৰতিষ্ঠা কৰাৰ কাৰণে, সেই ব্যক্তিসকল আমাৰ লগত জড়িত হৈ আছে। তাৰমানে আমাৰ লগত জড়িত হোৱা কোনো ব্যক্তিয়ে দুজনকৈ ৰেফাৰ কৰিব নোৱাৰাৰ কাৰণে নাই। তথাপি এতিয়া নিগেটিভ ষ্টাৰ্ট কৰিম। যদি কিবা কাৰণত ছাৰ আমি অলপ নিগেটিভ চিন্তাধাৰা কৰা উচিত, কিবা কাৰণত আমাৰ কমিউনিটিৰ 50% মানুহে দুজনকৈ ৰেফাৰ কৰিব নোৱাৰিলে, কি হ'ব ছাৰ? 50% তাৰ মানে পাৰিব। 50% পাৰা মানে এই বছৰটোৰ ভিতৰত আপোনাৰ ইনকাম কিমান আহি আছে? 61 BTC বাদ দিয়ক, 30টাতো BTC আহিল, 30 কৰোৰ টকা আহি আছে ছাৰ। এইবাৰ এটা ডাঙৰ নিগেটিভ আপোনাক দি আছো ছাৰ। 90% নোৱাৰিলে বুলি ক'লো, দুজন ৰেফাৰ কৰিব আপুনি বনোৱা কমিউনিটিটোৰ মেম্বাৰ্ছে। ছাৰ বুকুত চপৰিয়াই আমি ক'ব পাৰো 10% দুজনকৈ অলৰেডি পাৰিবই পাৰিব। যদি এইটো ৰিয়েল হয়, দেন আপুনি 6টা বিটকইন পাই আছে, 6 কৰোৰ টকা পাই আছে 1 বছৰত। ছাৰ এনেকুৱা এটা প্লেটফৰ্ম বৰ্তমান ৱৰ্ল্ডত নাই, য'ত মাত্ৰ 7,000 টকা ইনকাম কৰি নিজৰ মালিকী স্বত্বত মাত্ৰ দুজন মানুহক হেল্প কৰি একদম মিনিমাম মাইনাছত যদি কথা পতা যায়, তথাপিতো 6 কৰোৰ টকা ইনকাম কৰিব পাৰি। কিন্তু অতিথিসকল, এইটো বিশেষকৈ ক'ব বিচাৰিম নৰ্থ ইষ্ট গ্ল'বেল টিমৰ ফালৰ পৰা যে আমি এনেকুৱা ষ্ট্ৰেটেজি এপ্লাই কৰিবলৈকে সক্ষম হৈছো বা আমি ফলৱতী হৈছো, যিটো কাম 4 মাহত USA মানুহে কৰিছে, 4টা স্লটলৈকে আহিছে, আমি সেইটো কাম 1 মাহত কৰিব সক্ষম হৈছো। তো আপোনালোকৰ প্ৰত্যেকজনৰে টপ চিনিয়ৰ লিডাৰ্ছ, মানে কি আপোনালোকৰ যিটো চিনিয়ৰ লিডাৰ্ছ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰক, ঠিক আছে? যোগাযোগ কৰি এই ষ্ট্ৰেটেজিটো জানি লওক যে কেনেকৈ 4 মাহ মানে 1 মাহত 4 মাহৰ কাম 1 মাহত কৰিব পাৰি। যদি 1 মাহত আমাৰ নৰ্থ ইষ্ট গ্ল'বেল টিমৰ মানুহে 4 নম্বৰ স্লট গৈছে, আপুনি এবাৰ ভাবি চাওক অহা 21 তাৰিখলৈকে তেওঁলোকৰ অৱস্থা কি হ'ব? 6 নম্বৰ স্লট পাব ছাৰ, চেলাৰী আৰামছে হ'ব। 2 নম্বৰ চেলাৰী 1.5 লাখ টকা চেলাৰী মান্থলি আৰম্ভণি হৈ যাব। 3 নম্বৰ মাহত কি ঘটিব ছাৰ? 3 নম্বৰ মাহত কমচে কম 9 নম্বৰ স্লট ক্ৰছ কৰি 10 নম্বৰত সোমাব। 4 নম্বৰ মাহত কি হ'ব ছাৰ? মানে ডেট মিনছ মই ক'ব বিচাৰিছো 2026 চনত ডিচেম্বৰত এনেকুৱা চেলিব্ৰেট কৰিব পৰা যাব ন, ইয়াত থকা প্ৰত্যেকজনে একোজন সাংঘাতিকভাৱে, ঠিক আছে, চিম্পুলভাৱে কাম কৰি সাংঘাতিকভাৱে আপোনাৰ উপকৃত হ'ব আৰু বহু সংখ্যক মানুহক উপকৃত কৰিব পাৰিব। এবাৰ ভাবকচোন ছাৰ, আমাৰ জৰিয়তে যদি আমাৰ টিমটোৰ প্ৰত্যেকজন মানুহ যদি বিলিয়নাৰ হয়, অসম স্বাধীন আৰু বেলেগকে কৰিব লাগিব নেকি? তো এইখিনিকে কৈ মই আপোনালোকৰ সহযোগিতা বিচাৰিম।